যে শৰীৰত আছে কলি কৃতযত দুখ গুচুক প্ৰথমে কৰা হৰি ঘোষ যে কলিত জন্মগ্ৰহণ কৰা মাত্ৰকে প্ৰত্যেক জীৱ মাত্ৰই যে কলিৰ প্ৰভাৱৰ দৃষ্টিৰে যদি চাওঁ যে আমাৰ মানসিক শাৰীৰিক সামাজিকেই হওক বা অন্তঃকৰণভাৱেই হওক আমি বিভিন্ন দুখজনিত কাৰণত এই সংসাৰত বৰ্তি আছোঁ। গতিকে দুখৰ কথা ক'বলৈ গ'লে শেষ কৰিব নোৱাৰি। গতিকে সেই সমস্ত দুখৰ নিবৃত্তিও আমাৰ মনুষ্যৰ পক্ষে সম্ভৱ নহয়, কাৰণ আমাৰ বৌদ্ধিক চেতনা ইমান উচ্চস্তৰীয় নহয় যেন আমি কেৱল নীতি নিয়মৰ মাজতেই বদ্ধ ৰাখি নিজকে সম্পূৰ্ণ শুদ্ধ বুলি ক'ব পাৰিম। সেইবাবে কলিযুগৰ বাবে আটাইতকৈ উত্তম ব্যৱস্থা দিয়া হ'ল কি যে আমাৰ শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক মনত বা শৰীৰত যিখিনি দুখ আছে সেই সমস্ত দুখ একমাত্ৰ নিবৃত্তি হয় ভগৱন্তৰ পৰম মংগল নাম স্মৰণত। আৰু কলিযুগৰ বাবে আটাইতকৈ আশ্চৰ্যকৰ দিশো ভাগৱতে এটা কথাই প্ৰকাশ কৰিছে যে সুলভম ভগৱন নাম জিহ্বেশ বশৱৰ্তিনী তথাপি নৰকম য়ান্তি কিমাশ্চৰ্য হৈতুকম। সুলভম ভগৱান নাম, ভগৱান নাম আমাৰ মুখত সুলভ হোৱাৰ পাছতো জিহ্বেশ বশৱৰ্তিনী, তাৰ বাবে বিশেষ কষ্টও কৰিব নালাগে, মাত্ৰ জিভাখনে সঞ্চালনৰ জৰিয়তে ভগৱন্তৰ সেই পৰম মংগল নাম আমি উচ্চাৰণ কৰিব পাৰোঁ। তাৰ পাছতো যদি আমি নৰকগামী হ'বলগীয়া হয় তেতিয়া বোলে সংসাৰত ইয়াতকৈ আৰু আশ্চৰ্যকৰ একো ঘটনা থাকিব নোৱাৰে আধ্যাত্মিক দৃষ্টিৰে, কাৰণ ভগৱান নামত ইমান শক্তি আছে। আৰু বিশেষকৈ কলিযুগৰ মাহাত্ম্যৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, যদিও আজিৰ যুগৰ সাপেক্ষত চাৰিওফালে অনীতি হিংসা বিভিন্ন ধৰণৰ অসামাজিক কৰ্মই চাৰিওফালে আগুৰি ৰাখিছে বা ক্ৰমাৎ বিভিন্ন ধৰণৰ অসামাজিক কৰ্ম বৃদ্ধি পাবলৈ ধৰিছে। আগতে অসুৰেও কিবা এটা পদ পাবলৈ বহু বছৰ কাল তপ সাধনা কৰিছিল, নহয়নে? হিৰণ্যাক্ষ, হিৰণ্যকশিপু, বৃষপৰ্বা, এইটো কিমান ডাঙৰ ডাঙৰ দৈত্য আছিল, কিন্তু তেওঁলোকেও যদিও অধৰ্মৰ মাৰ্গেৰে কিবা এটা পদ পাবলৈ তপ আৰু সাধনা কৰিছিল। কিন্তু আজি আমাৰ মাজত তপ আৰু সাধনা নাই বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু সেইটো পৰ্যায়ত আমাৰ তপ সাধনা আজি নাই। হিৰণ্যকশিপু চাওকচোন, যে ভাতৃস্নেহত ইমান মগ্ন আছিল যে তেওঁৰে কনিষ্ঠ ভাতৃ হিৰণ্যাক্ষক ভগৱন্তই বৰাহ ৰূপত নিধন কৰাৰ বাবে ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ স্বয়ং ভগৱন্তকে শত্ৰু বুলি ভাবি ল'লে। কি তাৰ বিপৰীতে আজি কলিযুগৰ ব্যৱস্থা চাওকচোন, একে ভাই ককাইৰ মাজত কিন্তু বহু ক্ষেত্ৰত মিলাপ্ৰীতি নাই। আগতে দৈত্যয়ো যি ভাতৃস্নেহৰ বাবে ভগৱন্তক শত্ৰু বুলি ভাবিছিল, কি তাৰ বিপৰীতে আজি এটা প্ৰতিচ্ছবি। হিৰণ্যাক্ষয়ো স্বৰ্গজয় কৰি আনি ইন্দ্ৰৰ ৰাজমুকুটটো আনি নিজ মাতৃৰ চৰণত দিছিল। কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত যদি আমি নিউজ পেপাৰখনেই চাওঁ, যিকোনো এটা দিশলৈ চাওঁ, যে কোনো পিতৃ মাতৃৰ প্ৰতি কৰা বেয়া ব্যৱহাৰেই হওক বা কটু বাক্যই হয়, সেই ব্যৱহাৰটোৱে কিন্তু সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি এখন এই যুগত আমাক দেখুৱায়। বৃষপৰ্বা দৈত্যৰ ৰজা আছিল যদিও কাহানিও তেওঁ নিত্যকৰ্মক ত্যাগ কৰা নাছিল। আৰু নিত্যকৰ্ম মানে আমাৰ কৰণীয়খিনি ৰাতিপুৱা শুই উঠি গা পা ধুই খোৱা বোৱা এইখিনিকে নুবুজায়। নিত্যকৰ্মৰ এটা প্ৰধান অংগ হৈছে ঈশ্বৰ উপাসনা। আমি জ্যেষ্ঠসকলক ঈশ্বৰ উপাসনাৰ বিষয়ে নকওঁ, এইকাৰণেই নকওঁ তেওঁলোকে জীৱনৰ এটা অভিজ্ঞতাপুষ্ট সময়সীমা পাৰ কৰিছে। বিশেষকৈ আমাৰ ডেকাচামৰ মাজত ঈশ্বৰ উপাসনাৰ সংখ্যা কিন্তু কম। ঈশ্বৰ উপাসনা মানে এনেকুৱা নহয় যে পুৱা গধূলি অধাই নামকে গাই থকা, যিখিনি নীতি নিয়ম তাকে আচৰণ কৰি থকা। পুৱা গধূলা অন্ততঃ ঈশ্বৰ চিন্তনৰ ব্যৱস্থা এটা লাগে।
দৈত্যসকলেও যিটো নিত্যকৰ্ম এৰি দিয়া নাছিল, আজি কিন্তু বহু ক্ষেত্ৰত আমি এৰি দিলোঁ। নহ'লেনো সন্ধ্যা লাগিল মাত্ৰ প্ৰতিঘৰ গৃহতে ঘোষা এপাকি গোৱাৰ শব্দ অন্তত শুনিব লাগিছিল। কিন্তু আজিৰ সেইটো ব্যৱস্থা নাই। আমি এইকাৰণে এইখিনি কথাৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ আজিৰ সময়ত এইখিনি কথা কম বেছি পৰিমাণে প্ৰাসংগিক হৈ পৰিছে। তেনেদৰে চাবলৈ গ'লে পূৰ্বৰ সত্যত এটা দাপৰ যুগৰ পৰিপ্ৰেক্ষিতত কলিযুগৰ সম্পূৰ্ণ বিপৰীত এখন প্ৰতিচ্ছবি। আন এক দৃষ্টিৰে চাবলৈ গ'লে কলিযুগতকৈ আকৌ উত্তম যুগো নাই। কিয় নাই? কাৰণ পূৰ্বৰ যুগসমূহত তপ জপ যজ্ঞ ধ্যান কৰি চাওকচোন, ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ পাৰ কৰাৰ পাছতে ভগৱন্তক প্ৰাপ্ত কৰিব পাৰিছিল। কলিযুগৰ বাবে ইমান কঠিন ব্যৱস্থা নাই। আৰু আমি মনুষ্য জীৱনটো যদি চাওঁ, সত্যত এটা দাপৰ কলি, এই 4 যুগৰ ব্যৱস্থাটো আমি নিজৰ শৰীৰতো চাব পাৰোঁ। সত্য যুগে ধ্যান। চাওকচোন, মনুষ্য জীৱনটোতো সেইবাবে 4 আশ্ৰমত ভাগ কৰা হৈছে: ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। সত্য যুগে ধ্যান। প্ৰথম আমি জন্ম গ্ৰহণ কৰিলোঁ মাতৃগৰ্ভৰ পৰা, তাৰ পাছত অকণমান জনা বুজা হ'লগৈ, অ আ ক খ শিকিছে, শিক্ষা অৰ্জন। গুৰুৰ পৰা প্ৰয়োজনীয় শিক্ষা অৰ্জনৰ অৱস্থা হৈছে ব্ৰহ্মচৰ্য। সেইখিনি সময়ত ধ্যান লাগিব। যদি বিদ্যা অৰ্জনত, জ্ঞান অৰ্জনত আমাৰ ধ্যান নাথাকে জীৱনৰ সেই আদিম কালত, তেতিয়াহ'লে পাছৰ জীৱনত সেই বিদ্যা আৰু জ্ঞানৰ প্ৰয়োগৰ জৰিয়তে মনুষ্য জীৱনটো সুশৃংখলিত হ'ব নোৱাৰে। সেইবাবে চাওকচোন, সত্য যুগত ধ্যান। যিকোনো কৰ্ম কৰোঁতে আমি কৈ থাকোঁ নে, ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ অৱস্থাত আমাৰ মূল উদ্দেশ্য আৰু কৰ্ম হৈছে কি? ধ্যান দি নিজৰ প্ৰয়োজনীয় সকলো দিশ জানি বুজি লোৱাটো। ত্ৰেতাত যজ্ঞ, যজ্ঞ বৈ বিষ্ণু, যজ্ঞ বৈ কৰ্ম, যজ্ঞ বৈ শ্ৰেষ্ঠানম কৰ্ম। যজ্ঞই বোলে শ্ৰেষ্ঠ কৰ্ম। কেৱল ঘৃতাহুতি দিয়াটোৱেই যজ্ঞ কৰ্ম নহয়, যজ্ঞই কৰ্মকো বুজায়। জ্ঞান অৰ্জন কৰিলে, নহয়নে? জ্ঞান অৰ্জন কৰিবলৈ হ'লে প্ৰয়োজনীয় বস্তুটো হৈছে কি? ধ্যান। চকুমুদি বহি থকাটোৱে ধ্যান নহয়, যিটো আমি ইংৰাজীত ক'বলৈ গ'লে কনচেনট্ৰেশ্যন বুলি কওঁ, একাগ্ৰতা। সেই ধ্যানটো থাকিলেহে প্ৰয়োজনীয় বিদ্যা জ্ঞান অৰ্জন কৰাটো সম্ভৱ হ'ব। ইয়াৰ পাছত আহিলে ত্ৰেতা যুগে যজ্ঞ, কৰ্মৰ যুগ। ব্ৰহ্মচৰ্যৰ পাছত তেওঁ গাৰ্হস্থ্যত প্ৰৱেশ কৰিলে। কৰ্ম কৰিবই লাগিব। খালি কৰ্ম কৰাৰ আটাইতকৈ উত্তম বিধানটো কি? হে ৰাম যত কৰ্ম সবে বন্ধ, সাংখ্যবাদী কহে, যদি চৰতৰ্পে তেবে বন্ধনু হে। যে সাংখ্য জ্ঞানৰ দাৰ্শনিকসকলে কয় যে সংসাৰজনিত যিমানবিলাক কৰ্ম আছে, সেয়া লাগিলে ভাল কৰ্মই হওক বেয়া কৰ্মই হওক, সকলো কৰ্ম হৈছে জীৱৰ বন্ধনৰ কাৰণ। এইটো হৈছে দৰ্শন। কিন্তু ভক্তি মাৰ্গে কৈছে কি? যে হয়, কৰ্ম আমি যিয়েই নকৰোঁ কিয়, ভাল কৰিছোঁ বেয়া কৰিছোঁ, সকলো কৰ্ম জীৱৰ বন্ধনৰ কাৰণ। ভাল কাম কৰিলেও আমি ক'লৈ যাম? পিছত বোলে অন্তিম সময়ত আমি স্বৰ্গলৈ যাবলৈ পাৰোঁ। স্বৰ্গলৈ গৈ যেতিয়ালৈকে পুণ্য থাকিব তেতিয়ালৈকেহে ভোগ। পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজে। পুনৰ সেই পুণ্য শেষ হ'লে এই মৰ্তলৈ নামি আহিব লাগিব। এইটো হৈছে দৰ্শন। কিন্তু ভক্তি মাৰ্গৰ সিদ্ধান্তই কৈছে কি? যদি ঈশ্বৰত অৰ্পে তেবে বন্ধ নোহে। যদি সেই কৰ্ম আমি ঈশ্বৰৰ অৰ্থে আচৰণ কৰোঁ, তেতিয়া সেই বন্ধন জীৱৰ অৰ্থে সেই কৰ্ম কেতিয়াও বন্ধনৰ কাৰণ হ'ব নোৱাৰে। ঈশ্বৰৰ অৰ্থে আচৰণ কৰা কৰ্ম মানে কেৱল নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰা, নামষাৰ প্ৰসংগ কৰা, এইখিনিয়ে নহয়। এইখিনি সামাজিক কৰ্ম। দৈনন্দিন জীৱনতো আমি যিবিলাক কৰ্ম কৰিছোঁ, সকলোৰে দায়িত্ববিলাক বেলেগ বেলেগ, কৰ্ম ব্যৱস্থা বেলেগ বেলেগ। সেয়াও ঈশ্বৰ প্ৰদত্ত আপোনাৰ মোৰ বাবে দায়িত্ব। গতিকে নিজৰ কৰণীয় দায়িত্বকো যেতিয়া আমি ঈশ্বৰ প্ৰদত্ত বুলি ভাবি নিষ্ঠা সহকাৰে ঈশ্বৰত অৰ্পণা কৰি কৰোঁ, তেতিয়া সেয়াও হয় ভগৱত কৰ্ম। আৰু সেই কৰ্মৰ ভাৱনাটোহে ভাগৱতে আমাক আদৰ্শ হিচাপত উপস্থাপন কৰিছে। কিয়? সৰ্ব অৱস্থাতে ভক্তি কৰা বধানে, সমস্ত শাস্ত্ৰৰ তাত পৰ্যয়হি
মানে সকলো অৱস্থাতে ভক্তি সেইটো হৈছে সৰ্বশাস্ত্ৰ সন্মত সিদ্ধান্ত কেনেদৰে কৰিম নিজৰ দায়িত্ব কৰ্ম হ'ব ঈশ্বৰ অৰ্পণাৰ জৰিয়তে সেইবাবে ত্ৰেতাত যজ্ঞ দাপৰত কি আহিলে পূজা সেই কৰ্মৰ বিশ্লেষণ গাহস্থৰ পাছত বানপ্ৰস্থত যেতিয়া প্ৰৱেশ কৰিব চাবচোন যেতিয়া গৃহ আশ্ৰমখনত প্ৰৱেশ কৰি গৃহ আশ্ৰমখনৰ যাৱতীয় যিখিনি সাধাৰণ দায়িত্ব যে ঘৰ দুৱাৰ বনোৱা বা সন্তান উপাৰ্জন কৰা ইত্যাদি এই কৰ্মৰখিনিৰ পৰা এজন ব্যক্তি যেতিয়া ক্ৰমাৎ সাধাৰণ অৰ্থত আজৰি হয়গে তেতিয়া তেওঁ চিন্তা কৰে যে এতিয়া আৰু এফালৰ পৰা মোৰ কিছুমান দায়িত্ব শেষ হৈছে তেতিয়া তেওঁ আত্মচিন্তনত আগবাঢ়ে আকচোৱা আত্মচিন্তনত ইমান সহজভাৱে নোৱাৰে কাৰণ সময় নাপায় আজিৰ যুগততো বিশেষকৈ গতিকে পূজাৰ সময় পূজাত কি কৰা হয় পূজা মানে কেৱল ফুল তুলসী দি থকাটো এইটো পূজা নহয় পূজা সেইটো মাধ্যম যিটো মাধ্যমৰ জৰিয়তে আমি ভগৱন্তৰ সৈতে যুক্ত হওঁ যিদৰে অতিথি এজন আমাৰ গৃহলৈ আহিলে আমি কি কওঁ নতুনকৈ যেতিয়া অতিথি এজনক দেখোঁ বোলে হয় পালেহিনে মাতষাৰ দিলোঁ হাত মুখ ধুবলৈ ঘটিটোত পানী এঘটি উলিয়াই দিলোঁ বোলে আহক আহক আহি পেলাই বহিবলৈ দিলোঁহি নহয়নে বহাৰ পিছত আমি চাহকণ দিলোঁ তামোল দিলোঁ জলপান দিলোঁ এইটো ব্যৱস্থা এতিয়া পূজাটো কি কৰা হয় পূজা মানে সাংঘাতিক কিবা এটা নহয় ভক্তজনে সন্মুখৰ আসনত ভগৱন্ত আছে বুলি ভাৱনা কৰিলে কেনেদৰে ভাৱনা কৰিব ভাৱগ্ৰাহী জনাৰ্দন যুক্তি তৰ্কৰে আমি ভগৱন্তক জানিব নোৱাৰোঁ তেওঁক জনাৰ আটাইতকৈ উত্তম ব্যৱস্থাটো হৈছে ভাৱ ভক্তজনে যেতিয়া ভগৱন্তৰ সেই আসনৰ সন্মুখত বহে তেতিয়া তেওঁ ভাৱ কৰিবলৈ যে সন্মুখত ভগৱন্ত আহি বহিছেহি বহাৰ পাছত কি কৰিব তেওঁ স্বাগতাৰ্থে যদি তেওঁ গন্ধপুষ্প স্বাগতাৰ্থে ইদং পুষ্পম ইমানখিনি ক'বলৈ যে গন্ধপুষ্প দিয়ে প্ৰভু তোমাক স্বাগতম জনাই এই গন্ধপুষ্পপাত দিছোঁ ভৰি ধুবলৈ জল সেইটোকেইটো চাওকচোন ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে কোনোবা এজন ঋষি কাৰোবাৰ ওচৰলৈ আহিছে কি বুলি আৰম্ভ কৰিছে যে পাদ্য অৰ্ঘ্য আচমনিয়ে পুজিলা সৰৰ্ঘে এই যে পাদ্য অৰ্ঘ্য আচমনি এই তিনিটা কি বস্তু ভগৱন্তৰ আগমনেই হওক ঋষিসকলৰ কোনোবা সন্ত মহন্তৰ আগমনেই হওক ভাগৱতৰ প্ৰতিটো শাৰীতে এটা প্ৰসংগ আহে যে পাদ্য অৰ্ঘ্য আচমনি দি তেওঁক বোলে অৰ্চনা কৰিলে পাদ্য মানে ভৰি ধোৱা জল অৰ্ঘ্য মুখ ধোৱা জল হৈছে অৰ্ঘ্য আচমন মুখ প্ৰক্ষালন কৰা জল হৈছে আচমন চাবচোন আমাৰ দীক্ষিত বৈষ্ণৱসকলে কি কৰে মুখখন কিবা এটা খোৱাৰ আগত বা খোৱাৰ পাছত তিনিবাৰ প্ৰক্ষালন কৰে কিয় সংসাৰত তিনি তাপ আছে আধি দৈবিক আধি ভৌতিক আৰু আধ্যাত্মিক সেই ত্ৰিতাপৰ নিবৃত্তি হয় সেই তিনিবাৰ আচমনত তিনিবাৰ জলপান কৰোঁতে সেইটো হৈছে দৰ্শন পাদ্য অৰ্ঘ্য আচমনি দি ভগৱন্তক সাধ্য অনুসাৰে ধূপ তৈল প্ৰদীপ তেলৰ চাকি গছৰতো ভগৱন্তৰ প্ৰয়োজন নাই কিন্তু কিয় দিয়ক সেয়া ভক্তজনৰ ভাৱ ধন্যবাদ হিচাপে ভগৱন্তক অৰ্পণ কৰে সেইখিনি বিশ্লেষণ কেতিয়া আহিব ত্ৰেতাত সেইবাবে ত্ৰেতাৰ যুগ ধৰ্ম কি পূজা কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা এই চকুৰে যেতিয়া দেখিবলৈ লাহেকৈ কম হ'বগৈ শৰীৰজনিত যেতিয়া ব্যাধিবিলাকে লগ দিবগৈ তেতিয়া আৰু এই ধ্যান যজ্ঞ পূজা এইখিনি আচৰণ কৰাৰ এটা এনেকুৱা এটা পৰ্যায় আহি পৰে আচৰণ কৰাৰ সামৰ্থ্যতা শৰীৰত নাথাকেগৈ সেইকাৰণে অন্তিমত শ্ৰেষ্ঠ ধৰ্ম কি দিলে কলিত নাম চাবচোন এতিয়া তৃতীয় স্কন্ধত প্ৰসংগ ওলাবগৈ কেতিয়াবা মনুষ্য জীৱনত এনেকুৱাও দিন আহে যে যি পুত্ৰ ভাৰ্যাৰ অৰ্থে গোটেই জীৱনটো ধৰি লওক উদযাপন কৰা হ'ল কিন্তু যেতিয়া বৃদ্ধকালত একেবাৰে অৱস হৈ পৰা যায় সেই পুত্ৰ ভাৰ্যাই বোলে গেঙেৰণি দিয়ে আমাৰ একদম সহজ ভাষাত ক'বলৈ গ'লে এইটো আমি আশা কৰা নাই কিন্তু কেতিয়াবা যে দেখা যায় কিয় সেইটো সংসাৰৰ প্ৰকৃতি গতিকে সেইখিনি সময়ত আপোনাৰ নিজৰ মনটোও অৱস হৈ পৰিবগৈ কিবা এটা প্ৰয়োজনীয় বস্তু বিচাৰিবলৈ আৰু আমাৰ আশে পাশে থকা ইষ্ট মিত্ৰ কুটুম্ব পৰিয়ালৰ লোকসকল হয়তো অসমৰ্থ হ'ব পাৰে কাৰণ এজন ব্যক্তিৰ লগতে লাগি থাকিবলৈ আজিৰ যুগত বিশেষকৈ কাৰো সময় নাই সেইটো আমি ক'বই নালাগে চকুৰে আমি সকলোৱে দেখিছোঁ তেতিয়াহ'লে সেইখিনি সময়ত একমাত্ৰ সাধন ভগৱন্তৰ নামেই যেতিয়া আমি এটা সিদ্ধান্ত স্পষ্ট যে আপুনি মই জীৱনত ভাল মানুহ হ'ব পাৰোঁ বেয়া মানুহ হ'ব পাৰোঁ ধাৰ্মিক অধাৰ্মিক হ'ব পাৰোঁ জ্ঞানী হ'ব পাৰোঁ অজ্ঞানী হ'ব পাৰোঁ এইবিলাক আমাৰ স্বভাৱগত প্ৰকৃতি কিন্তু প্ৰত্যেক মনুষ্যই জীৱনত সেইটো দিন পাব যিটো দিনত আমি অন্তিম সজ্জাত
পৰিব লাগিব সেইটোতো ধ্ৰুৱ সত্য নহয়নে বাকী জীৱনত কি পাওঁ নাপাওঁ সেইবিলাক আমাৰ নিজৰ কৰ্ম ব্যৱস্থাৰ কথা সেই দিনটো যেতিয়া আমাৰ জীৱনলৈ আহিবই গতিকে সেই অৱস্থাটোৰ সন্মুখীন হ'বলৈ প্ৰয়োজনীয় সাধনকণ গোটাই দিয়ে ভাগৱতে অন্ধ মানুহ এজনে যেতিয়া প্ৰথম দেখিবলৈ আৰম্ভ কৰে তেতিয়া চাবচোন তেওঁ প্ৰথম পৰিত্যাগ কৰে সেই লাখুটিডালৰ যিডাল লাখুটিক ধৰি আজি অতদিনে তেওঁ ঘূৰি ফুৰিছিল নতুনকৈ যেতিয়া তেওঁ চকুৰে দেখিলে আৰু প্ৰথমতে লাখুটিডালক পেলায় ঠিক তেনেদৰে সংসাৰৰ প্ৰকৃতিও এনেকুৱা সংসাৰত আমি যাক যাক আশ্ৰয় কৰি আছোঁ যিদিনা তাতকৈ অধিক কিবা এটা পাই যাম প্ৰথম সেই আটাইতকৈ ওচৰত থকা জনেৰে পৰিত্যাগ হয় এইটো আটাইতকৈ কঠিন বাস্তৱ আৰু সেই বাস্তৱতাটোত পৰি যাতে আপুনি মই হায়ৈ বিয়ৈ কৰি কান্দিব লগা নহয় তাৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰে ভাগৱতে এটা কথা ঠিক ভাগৱতে আমাক ধনো নিদিয়ে মানো নিদিয়ে পদো নিদিয়ে মৰ্যাদাও নিদিয়ে সম্পত্তিও নিদিয়ে একো নিদিয়ে সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে কৈছে যে ভাগৱত কি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ যে এজন ব্যক্তি মহাৰাজ পৰীক্ষিত তেওঁৰ মুখ্য কথা মুখ্য মানে কি মৃত্যুৰ পাছত যিটো সদগতি ভাগৱতত কাৰ বিষয়ে কোৱা হৈছে আমি ইয়াত কৈছোঁ যে ইয়াত জ্ঞান আছে বিজ্ঞান আছে তদংক আছে ৰহস্য আছে এয়া ভাগৱতৰ তত্ত্ব কথা কিন্তু মূলতঃ 12 স্কন্ধ ভাগৱতে কাৰ কথা কৈছে মহাৰাজ পৰীক্ষিতৰ মুখ্য কথা তেতিয়াহ'লে ভাবি চাওকচোন ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈ তেতিয়াহ'লে এজন ৰজাৰ কেনেকৈনো তেওঁ মুক্তি পাইছিলে সেই বিষয়েটো বিশ্লেষণ আছে গতিকে তাৰ পৰা আমাৰ শিকিবলগীয়া কি আছে জীৱনৰ আটাইতকৈ শিকিবলগীয়াখিনি তাৰ পৰাই আছে কিদৰে আছে মহাৰাজ পৰীক্ষিতৰ মৃত্যু চাওক যে তেওঁ 7 দিন 7 ৰাতিৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অভিশাপ পাইছে আৰু সেইমতে শুকদেৱৰ ওচৰত তেওঁ 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছত তক্ষক আগমন ঘটিছে আৰু তক্ষকে তেওঁক দংশন কৰিছে তাৰ পাছতহে তেওঁ কিন্তু শৰীৰ এৰিছে তেতিয়াহ'লে আপুনি মই ইমান ভাগৱত শুনি থকাৰ কি লাভ যদি জীৱনত পাব লগাটো পাবলগীয়াই আছে ৰজা পৰীক্ষিতক তক্ষকে দংশন কৰিব বুলি অভিশাপ পাইছিলে তক্ষকে গৈ তেওঁক দংশন কৰিলে আৰু সেইমতেই তেওঁ মৃত্যুক আঁকোৱালি ল'লে তেতিয়াহ'লে চাবলৈ গ'লে ভাগৱত শুনি কি লাভ হ'লনো একোতো লাভ নহ'ল কিন্তু তাৰ অন্তৰ্দৰ্শনতে আমি লাভটোক বিচাৰি পাওঁ মহাৰাজ পৰীক্ষিতে মৃত্যুক সেই ভয় ৰূপত গ্ৰহণ কৰা নাছিল আমি যদিও মানুহে কওঁ যে মোৰ আৰু মৰিবলৈ ভয় নাই কিন্তু ব্যক্তিগতভাৱে মোৰ নাথাকিবগে পাৰে কাৰণ বয়সত এনেকুৱা এটা অৱস্থা আহে যিটো সময়ত মানে সকলো জীৱনৰ প্ৰায়খিনি সুখ দুখ সকলো দেখাৰ পাছত মানে অকণমান বৈৰাগ্যও উপজেগে যে আৰু একো ইচ্ছা নাই আৰু এতিয়া মই ধুনীয়াকৈ মৰিব পাৰোঁ কিন্তু হ'লেও চাবচোন নিজৰ ঘৰখনৰ প্ৰতি ল'ৰা ছোৱালীকেইটাৰ প্ৰতি চিন্তা এটা থাকি সেইটো সংসাৰৰ প্ৰকৃতি আৰু সেই ভয়টো থকাৰ বাবে সাধাৰণ জীৱৰ মুক্তি সম্ভৱ নহয় মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোন বিনাশ দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰাশ্ৰিয়ালাপনে ৰাত্ৰি আয়ুষৰে শুনিবলৈ বেয়া হ'লেও আমি সকলো বিষয়তে আছোঁ বিষয়ত এৰি পেলাই জীৱনটো যাপন কৰা সম্ভৱ নহয় সংসাৰ প্ৰকৃতিটো কি দিনক দিনে আয়ু টুটি গৈ আছে আমি গম পোৱা নাই কম ডাঙৰ বাস্তৱিকতা নে দিনক দিনে দিন বাগৰি গৈ আছে ঘণ্টাৰ পাছত ঘণ্টা বাগৰি গৈ আছে কাৰণে আমি মৰিবলৈকে গৈ আছোঁ কিন্তু আমাৰ সেইটো চেতনাত নাই সংসাৰ আটাইতকৈ কঠিন সত্য এইটোৱেই যে আমি সকলো জীৱ মৰিবলৈ আগবাঢ়ি আছোঁ কিন্তু আমাৰ সেইটো চেতনা নাই যে মৰিবলৈকে গৈ আছোঁ আজিৰ দিনটো পাৰ হৈ গ'ল আৰু অনন্ত কোটি জীৱন ভ্ৰমণ কৰিলেও এই দিনটো আকৌ জীৱনত কাহানিও ঘূৰি নাহে কম ডাঙৰ কথা নে ইয়াতকৈ আৰু চমৎকাৰ কি হ'ব পাৰে যে ঈশ্বৰে আপোনাক মোক জীয়াই থাকিবলৈ ইমান এটা দীঘলীয়া সময় দিছে গতিকে এইকণ সময় আমি চিন্তা কৰিবলৈ দিছে অন্য জীৱ আৰু মানুহৰ মাজত এইখিনিতেই পাৰ্থক্য অন্য জীৱ ইমান চিন্তা কৰিব নোৱাৰে ইমান ভাবিব নোৱাৰে কিন্তু মানুহে পাৰে মানুহৰ মনুষ্যত্ব এইখিনিতেই নহয়নে
মনুষ্যত্বৰ প্ৰকাশ কাৰোবাক ধমকি দিয়াত, কাৰোবাৰ সৈতে যুক্তি তৰ্ক কৰাত, ক'ৰবাত কিবা ৰণ জয় কৰাত পুৰুষাৰ্থ নাই। পুৰুষাৰ্থ ক'ত আছে? আমি নিজক শান্ত এটা স্থিতিত জীৱনটোত ৰাখিব পাৰিছোঁনে নাই পৰা। কাৰণ জংঘলতো যিবিলাক জীৱ আছে নিজ নিজ স্থিতিত সদায় শান্ত। কাহানিও সিংহ, বাঘ, মেকুৰী, কুকুৰ এইবিলাকৰ মাজত প্ৰয়োজনীয় বস্তুখিনি লৈ কাহানিও হুলস্থুল হোৱা আমি দেখা নাপাওঁ। হুলস্থুল হয় একমাত্ৰ মনুষ্যৰ মাজত। কাৰণ মনুষ্য হৈছে অতৃপ্ত। অতৃপ্ত হোৱাটো স্বাভাৱিক যে আমি চঞ্চল ইন্দ্ৰিয়সমূহ লৈ আছোঁ। এতিয়া এই চঞ্চল ইন্দ্ৰিয়সমূহক লেকামডাল লাগে। কিয় লেকাম লাগে? কাৰণ আপোনাৰ গৃহত যদি কাম কৰিবলৈ, শুনিবলৈ এইটো অকণমান অশোভনীয় হ'ব পাৰে, কিন্তু বুজাবলৈহে ব্যৱহাৰ কৰা হৈছে। আপোনাৰ গৃহত যদি আপোনাৰ যাৱতীয় কামত সহায় কৰিবলৈ আপুনি ব্যক্তি এজনক নিয়োগ কৰি ৰাখিছে, তেতিয়াহ'লে সেই ব্যক্তিজনে নিশ্চয় আপোনাৰ মতেই চলিব লাগিব, নহয়নে? কিবা এটা কৰিবলৈ গ'লে সহায় কৰি দিব লাগিব। কিন্তু সেই কামত নিয়োগ কৰা ব্যক্তিজনে যদি আপোনাৰ কথা নুশুনি নিজৰ মতে কৰে, তেতিয়া বাৰু আপুনি পৰাধীন হৈ নপৰিবনে? আপুনি ভাল পাবনে? কেতিয়াওতো নাপায়। বুলিব মইহে মোৰ এই কামখিনি সহায় কৰিবলৈ ৰাখিছোঁ, এওঁচোন মোৰ কথা নুশুনা হৈ পৰিলে। ঠিক তেনেদৰে এই বাহ্যিক জগতখনত যিদৰে আমি স্বাধীনতাটো বিচাৰোঁ, সেই স্বাধীনতাটো আন্তৰিক জগতখনতো প্ৰয়োজন। কেনেদৰে? কাৰণ মই আৰু মোৰ ইন্দ্ৰিয়সমূহ হৈছে মোৰ চাকৰ। মনটো, চকু, কাণ, নাক, মুখ, জিভা, যত যিমান ইন্দ্ৰিয় আছে এই সকলো হৈছে আপোনাৰ মোৰ চাকৰ। এতিয়া মালিকৰ মতে চাকৰ চলিব লাগে নে চাকৰৰ মতে মালিক চলিব লাগে? নিশ্চয়কৈ মালিকৰ মতে চাকৰ চলিব লাগে। কিন্তু আমাৰ কি হয়? আমি বাহিৰত স্বাধীনতাটো বিচাৰোঁ। কাৰোবাৰ আগত আমি অকণমান নিজৰ স্বাধীনতাৰ কথা আহিলে আমি হুলস্থুল কৰোঁ, ডাঙৰ ডাঙৰ আন্দোলন কৰোঁ। ঠিক আছে, সেইখিনি বাহ্যিক দিশটো। কিন্তু যেতিয়ালৈকে আমি বাহ্যিকত স্বাধীনতা পালেও নিজৰ আন্তৰিকভাৱে স্বাধীন হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ প্ৰকৃত স্বাধীনতা কোনো প্ৰকাৰে সম্ভৱ নহয়। সেইবাবে যেতিয়া কশিপুৰে কৈছিল, প্ৰহ্লাদে ভগৱন্তৰ কথা ইমান দাংকোপ মাৰি পেলাই কৈ আছিল যে ভগৱন্ত এনেকুৱা, ভগৱন্তক ভজন, তেতিয়া কশিপুৰে খং উঠিলে, ক'লে তোৰ ভগৱানটো কি ডাঙৰ বস্তু? তই চা চকু মেলি যে ময়েই গোটেই স্বৰ্গ মৰ্ত পাতাল একেবাৰ গৈয়ে, বাৰে বাৰে গৈও নহয়, একে ৰথে গৈ তিনিও জগত মই জয় কৰিলোঁ। মোতকৈ আৰু শক্তিশালী কোন আছে? ভক্ত প্ৰহ্লাদে কৈছিল যে নিজিনি শৰীৰৰ শত্ৰুচয় জিনিলো তিনি লোক বুলি কয়। পিতৃ, তোমাৰ আচল শত্ৰুসকল তোমাৰ শৰীৰতেই আছে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, তুমি এইখিনিকেই জয় কৰিব পৰা নাই। তাৰপিছত তুমি সেই ইন্দ্ৰাসন জয় কৰাৰ পাছতো কি লাভ হ'ব? তোমাৰতো ভিতৰত শান্তিটো এতিয়াও নাই। তুমি ত্ৰিভুৱন জয় কৰিলা, তুমি জানো শান্তিটো পাইছা? নাই পোৱা। ঠিক তেনেদৰে প্ৰকৃত শান্তিটো ক'ত আছে? এই নিজৰ মালিকী স্বত্বটোক অনুভৱ কৰা। আপুনি মোৰ মতে চলিব লাগিব, এইটো মালিকী স্বত্ব নহয়। শৰীৰত যিমানখিনি ইন্দ্ৰিয় প্ৰবৃত্তি আছে তাৰ মালিক হৈছোঁ মই। মনটোৱে বেয়া এটা খাবলৈ ক'ব, কিন্তু নাখাওঁ, কাৰণ তাৰ এটা বেয়া প্ৰভাৱ আছে। এইখিনি সময়ত যিডাল লেকামৰ শক্তি, সংযমৰ, সেই সংযমৰ লেকামডালে আপোনাক মোক প্ৰকৃততে স্বাধীন কৰে। আৰু যিদিনা অন্তৰত স্বাধীনতাটো প্ৰকাশ পায়, তেতিয়া বাহ্যিকভাৱে আপুনি পৰাধীন হৈ থাকিলেও আপোনাক একোৱে প্ৰভাৱ পেলাব নোৱাৰে। ভক্ত প্ৰহ্লাদে দৈত্য ৰাজ্যতহে ভক্তি কৰিছিল। আজিকালিতো তেনেকুৱা দৈত্য নাই। আগত দৈত্যসকলে ব্ৰহ্ম ঋষি মহিষীসকলক চুবাইছিল, চুবাই পেলাই হাৰ জমা কৰি দিছিল। ভগৱান ৰামচন্দ্ৰ যেতিয়া বনবাসত আহি পেলাই দেখিছিল যে দণ্ডকাৰণ্যত গোটেইখন হাড়ৰ দৌম হৈ আছে, তেতিয়া মহিষী বিশ্বামিত্ৰক সুধিলে যে ইমান ডাঙৰ ডাঙৰ হাড়ৰ দৌম এইবিলাক কি? বোলে এইবিলাক ৰাক্ষসগণৰ, এইবিলাক ব্ৰহ্ম ঋষি মহিষীসকলৰ অস্থি বোলে, যাক ৰাক্ষসগণে জীৱিত অৱস্থাত ভক্ষণ কৰি হাড়বিলাক জমা কৰি থৈছে। আজিকালিতো তেনেকুৱা নাই হোৱা। গতিকে সেইটো যুগতকৈ অলপ হ'লেও আমি ভালত আছোঁ। ইমান এটা সাংঘাতিক পৰিৱেশ সৃষ্টি হোৱাকৈ নাই। কিয় ভাগ্যৱান? এই যুগটো ভগৱন্তই সেইকাৰণে ৰাখিলে। চাওকচোন যে 4টা যুগৰ ভিতৰত 71টা দিব্য যুগৰ যিটো 28 সংখ্যক কলিযুগ, সেইটো কলিযুগতহে ভগৱন্তৰ নাম ৰূপত অৱতাৰ হয়। ইয়াৰ আগত যিমানবিলাক কলিযুগ পাৰ হৈ গ'ল, সেইবিলাক কলিযুগত কিন্তু ভগৱন্তৰ নামৰ প্ৰকাশ হোৱা নাই। আৰু এই কলিযুগৰ মাত্ৰ 5000 বছৰৰ বাবেহে, 10,000 বছৰৰ বাবেহে ভগৱন্তৰ নাম এই ধৰাধামত থাকিব। এইটো হৈছে ভক্তি মাৰ্গৰ সিদ্ধান্ত। ইতিমধ্যে কলিযুগৰ 5000 বছৰ পাৰ হৈ গৈছে আৰু 5000 পাছত ভগৱন্তৰ নাম নাথাকে। এই যে ভক্তিৰ যিডাল গ্ৰাফ আগবাঢ়িছে, চাওকচোন। আজিৰ
খুব কম সময়ৰ ভিতৰত ভক্তি মাৰ্গত বহুত লোক সহজতে বহুত আগবাঢ়ি গৈছে কিন্তু সময়ত এই কলিযুগত এনেকুৱা এটা অৱস্থাও আহিব লাহেকৈ সেই গ্ৰাফডাল তললৈ নামিব গতিকে ধীৰে থকাটো সংযমিতাটো নিজৰ ভিতৰত বৰ্তাই ৰখাটো আটাইতকৈ ডাঙৰ কথা যিদিনা আমি নিজৰ ভিতৰত নিজৰ স্বাধীনতাটো বৰ্তাই ৰাখিব পাৰিম সেইফালে আমি দৈত্য ৰাজ্যত থাকিলেও আমাক একোৱে প্ৰভাৱ পেলাব নোৱাৰে যিদৰে ভক্ত প্ৰহ্লাদক নোৱাৰিছিল আৰু সেই পৰিৱেশটো সৃষ্টি কৰিবলৈকে এতিয়া তৃতীয় স্কন্ধৰ কপিল চৰিতৰ দৰ্শন চাওকচোন শ্ৰীমদ ভাগৱতত 12টি স্কন্ধ আছে তাৰে 3 নম্বৰ স্কন্ধটি হৈছে তৃতীয় স্কন্ধ আৰু ভাগৱতৰ যি 10 লক্ষণ সৰ্গ বিসৰ্গ স্থিতি উতি ইখানুকথা মন্বন্তৰ পোষণ নিৰোধ আশ্ৰয় আৰু মুক্তি এই 10 লক্ষণ আৰম্ভ হৈছে এই তৃতীয় স্কন্ধৰ পৰাহে কিয় ভাগৱতৰ প্ৰথম স্কন্ধত যদি চাওঁ সেয়া ভাগৱতৰ আৰম্ভণি অংশ ঋষিসকলৰ প্ৰশ্ন প্ৰথম মনত জিজ্ঞাসাটো প্ৰকাশ কৰিছে জিজ্ঞাসা অবিহনে আধ্যাত্মিক মাৰ্গত আমি আগবাঢ়িব নোৱাৰোঁ ভকাৰম ভাবুকম জ্ঞেয়ম ভাবুকতাটো আহিলেহে গকাৰম জ্ঞানম উদ্ভৱম সেই জ্ঞান কি ৱকাৰম বৈষ্ণৱী জ্ঞানম সেই বৈষ্ণৱী জ্ঞান পালে কি লাভ হ'ব তকাৰম তত্ত্ব ভাৱগম সেই তত্ত্ব জানি জীৱ এই জন্ম মৃত্যু জৰাব্যাধি সংসাৰখনৰ পৰা তৰি যাব পাৰিব সেইবাবে প্ৰথম জিজ্ঞাসা ঋষিসকলৰ প্ৰশ্ন 28,000 ঋষিসকলৰ সমন্বিতে সুতমুনিক আচাৰ্য পাতি ঋষিসকলে ভগৱন্তৰ গুণলীলা শুনিবলৈ জিজ্ঞাসা প্ৰকাশ কৰিছে ইয়াৰ পাছতে কি দেখুৱাইলে ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে ব্যাসদেৱ ভগৱন্তৰ জ্ঞানৰ অৱতাৰ জ্ঞানৰ চৰম সীমাত থকা সেই ব্যাসদেৱেও যেতিয়ালৈকে সেই বৈষ্ণৱ নাৰদদেৱৰ আশ্ৰয় গ্ৰহণ কৰা নাই তেতিয়ালৈকে তেওঁ ভাগৱত পোৱা নাই প্ৰথম জিজ্ঞাসা দ্বিতীয়তে আমাক লাগিব আশ্ৰয় কাৰ আশ্ৰয় এজন শাস্ত্ৰ অনুবৰ্তী গুৰুৰ আশ্ৰয় অবিহনে ভাগৱত কেৱল মই টেবুলৰ ওপৰত পঢ়িয়েই বুজিব নোৱাৰোঁ কাৰণ ভাগৱত হৈছে এখন আধ্যাত্মিক গ্ৰন্থ ভগৱন্তৰ নিজ মুখৰ বাক্য ডক্টৰ ৰাধাকৃষ্ণনে এটা কথা কৈছিল যেতিয়া ব্যক্তি এজনে গ্ৰন্থ এখন অধ্যয়ন কৰে সেই গ্ৰন্থখনত লেখকজনে উল্লেখ কৰা প্ৰত্যক্ষ জ্ঞান আৰু ব্যক্তিজনে অধ্যয়ন কৰি পোৱা জ্ঞান কেতিয়াও সমানুপাতিক হ'ব নোৱাৰে যেতিয়ালৈকেহে তাত এটা পৰিৱেশ সৃষ্টি নহয় উদাহৰণস্বৰূপে ভাগৱত পাঠ কৰিবলৈ আমাৰ যে এনেদৰে নামঘৰত সুন্দৰকৈ পৰিৱেশ এটা সৃষ্টি কৰি লোৱা হয় কিয় মই লং পেণ্টটো পিন্ধি টেবুলখনত বহি ভাগৱত ভাগ মেলি পেলাই তাৰ পৰা যিটো বুজি পাম আৰু এনেকুৱা আধ্যাত্মিক পৰিৱেশত ভাগৱতৰ জৰিয়তে তাৰ পৰা যিটো বুজি পাম যিটো অনুভৱ হ'ব তাৰ মাজত কিন্তু পাৰ্থক্য আছে কাৰণ পৰিৱেশে এটা মানসিক স্থিতি নিৰ্মাণ কৰি দিয়ে সেইবাবে আধ্যাত্মিক পৰিৱেশতহে শাস্ত্ৰ অধ্যয়ন কৰাৰ সিদ্ধান্তটো পূৰ্বৰে পৰা আমাৰ সংস্কৃতিত আছে আৰু সেই পৰিৱেশত ব্যাসদেৱে নিজৰ যিজন ব্যক্তিয়ে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰিলে কম ডাঙৰ ডিগ্ৰী নে আজি বৰ্তমান সময়ত যদি সেই ব্যাসদেৱ থাকিলেহেঁতেন কিমান নামৰ আগত ডক্টৰেট লাগিলেহেঁতেন ঠিক নাই কাৰণ ইমানখিনি শাস্ত্ৰ চৰ্চা কৰি থৈ গ'ল কিন্তু সেইজন ব্যাসদেৱেও নিজৰ জ্ঞানৰ অভিমান কাষৰীয়াকৈ থৈ নাৰদদেৱত আশ্ৰিত হৈছে গতিকে প্ৰথম সকলো প্ৰকাৰৰ অভিমান ত্যাগ কৰি গুৰুত আশ্ৰয় আৰু সেই গুৰুত আশ্ৰয় লাভ কৰাৰ পাছতে ভাৱনাটো কেনেধৰণৰ হ'ব লাগিব নিজৰ অহংকাৰক নিজৰ শিৰৰ পৰা আঁতৰাই থাকিব সেইকাৰণে তৃতীয়টি অধ্যায় কি আছে অশ্বত্থামাৰ শিৰোমণিৰ কথা অশ্বত্থামা মানে অহংকাৰক যিজনে শিৰৰ ভূষণ কৰি ৰাখিছে সেইজনকো অশ্বত্থামা বুলি বুজা যায় অশ্বত্থামা চিৰঞ্জীৱী সেইটো কথা বেলেগ কিন্তু অকণমান তাত্ত্বিকভাৱে যদি চাওঁ অশ্বত্থামাই জন্মৰে পৰা এটা মণি শিৰত লৈ জন্মগ্ৰহণ কৰিছিল ভাবিলে কি মই যদি পাণ্ডৱৰ সবংশে নষ্ট কৰি পেলাওঁ তেতিয়া দুৰ্যোধনে মোক বৰ ভাল পাব ৰাজ্যভাৰ দি গোটেই ধনে সোণে দি বহুত সন্মানিত কৰিব আৰু এই পোৱাৰ লোভটো যেতিয়া চকুৰ আগত ভাহি উঠিলে অশ্বত্থামাই সকলো পাহৰি পেলালে সেইবাবে তেওঁ ইমান লোভক বা অহংকাৰক নিজৰ শিৰত তুলি ল'লে যে এই দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক শিৰচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে সেইকাৰণে ভক্তি মাৰ্গত কেতিয়াও কিবা এটা পোৱাৰ ভাৱটো শিৰত লৈ আমি আগবাঢ়িব নোৱাৰোঁ নহ'লে গতিটো অশ্বত্থামাৰ নিচিনা আমাৰ হ'ব অশ্বত্থামাই সেইখিনি পোৱাৰ বাবেইতো নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল আৰু যেতিয়া সেই অশ্বত্থামাই দ্ৰৌপদীৰ 5 পুত্ৰক হত্যা কৰাৰ পাছত অৰ্জুনে ধৰি বান্ধি নি দ্ৰৌপদীৰ চৰণত পেলাই দিলেগৈ তেতিয়া সেই দ্ৰৌপদী অশ্বত্থামাৰ প্ৰতি কি ব্যৱহাৰ কৰিলে তাৰ জৰিয়তে কি দেখুৱালে যে ভাগৱত মাৰ্গত প্ৰথম জিজ্ঞাসা দ্বিতীয়তে গুৰুৰ আশ্ৰয় তৃতীয়তে
অহংকাৰ ত্যাগ, আৰু চতুৰ্থতে কি হ'ব লাগিব, নিজৰ অন্তৰৰ বিনয়ী ভাৱটো ইমান গভীৰ হ'ব লাগিব যে তাৰ প্ৰত্যক্ষ প্ৰতিনিধিত্ব কৰিছে আই দ্ৰৌপদীয়ে। যেতিয়া অশ্বত্থামাক ধৰি বান্ধি নি তেওঁ চৰণত পেলাই দিলেগৈ, তেতিয়া সেই গুৰুপুত্ৰৰ সেই অৱস্থাটো দেখি আই দ্ৰৌপদীয়ে ক'লে কি যে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই। হাহাকাৰ কৰি গুৰুৰ পুত্ৰ, কম ডাঙৰ কথা নে? সেই মাতৃগৰাকী 5জন পুত্ৰক এজন ব্যক্তিয়ে হত্যা কৰিলে, আৰু সেই মাতৃগৰাকীয়ে গুৰুপুত্ৰ বুলি তেওঁক ক্ষমা কৰি দিছে। আজিৰ যুগত কাৰোবাক ঢকা এটা দিলেই গম পোৱা যায় কিমান ক্ষমা ভিতৰত আছে। মোকেই যদি ঢকা এটা আপুনি এনেই দিয়েহি, তেতিয়াহ'লে মই আপোনাক ওলোটাই এষাৰ নোখোৱাকৈ থাকিমনে? কিন্তু ভাগৱতৰ মাৰ্গত ক্ষমাৰ ভাৱনাটো চাওক। হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই। মই যেন মোৰ পুৰীপুত্ৰ শোকে অগণি হিয়া দহয়, ইহান অৱস্থা দেখি সেইমতে গৌতমী তেজীৱে জীৱ। যে আজি মই যিদৰে 5জন পুত্ৰক হেৰুৱাই যিটো দুখত দগ্ধ হৈছোঁ, এওঁ অৱস্থা যদি তেওঁৰ মাতৃয়ে গম পাবলৈ, তেতিয়া সেই মাতৃগৰাকীও কেনেকুৱা অৱস্থা। গতিকে এওঁক মেলি দিয়া, এওঁ গুৰুপুত্ৰ হয়, আমাৰ বাবে সন্মানীয়। ক্ষমাৰ ভাৱটো তেতিয়াহ'লে কিমান গভীৰ হ'ব লাগিব। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। মনলৈ বিনয়ী ভাৱটো। সুতমুনিও 28,000 ঋষিৰে যেতিয়া ভাগৱত শুনি আছিল, যেতিয়া শুকদেৱে মহাৰাজ পৰীক্ষিতক ভাগৱত শুনাইছিল, তেতিয়া আগ কৰি শৌনকাদি ঋষিসকলো বহি আছিল। কিন্তু পোনপ্ৰথম অৱস্থাত সিমান এটা শ্ৰদ্ধা ভক্তি সহকাৰে নুশুনিলে। যেতিয়া মহাৰাজ পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া শৌনকাদি ঋষিসকলে পুনৰ শুকদেৱক ক'লে যে প্ৰভু, আমি ইমান মন দি শ্ৰৱণ কৰিব নোৱাৰিলোঁ, গতিকে আপুনি আকৌ এবাৰ আমাক ভাগৱত কথা শ্ৰৱণ কৰাওক। তেতিয়া শুকদেৱে ক'লে যে মই দ্বিতীয়বাৰ আকৌ তোমালোকক ভাগৱত শ্ৰৱণ নকৰাওঁ, তোমালোকে সেই সুতৰ আশ্ৰয় লৈ যোৱা সুতমুনিক আচাৰ্য পাতি তোমালোকে ভাগৱত শ্ৰৱণ কৰা। সুতমুনি বহি আছিল একেবাৰে চুকত। আমিতো সকলোৱে জানো এইটো কথা বেলেগ। কিছুসকলে কয় যে সুতমুনিৰ জন্ম হৈছিল বোলে সুতকুলত, সেইকাৰণে সুতকুলীয়া বুলি কোৱা হয়। এইটো সমাজে গ্ৰহণ কৰি লোৱা, গঠন কৰি লোৱা এটা চিন্তা। কিন্তু সুত বুলি কোনোবা নিজ এজন ব্যক্তিক কোৱা হোৱা নহয়। সুত বুলি কাক কোৱা হয়? পুৰাণ ভাৰত যিটো জানয় সম্যক, তাহাকে বোলয় সুত শাস্ত্ৰৰ সন্মত। যিজনে অষ্টাদশ পুৰাণ, মহাভাৰত, ৰামায়ণৰ সম্যক জ্ঞান যিজনৰ আছে, তেওঁক কোৱা হয় সুত বুলি। আৰু সেই সুতক আচাৰ্য পাতি শৌনকাদি ঋষিসকলে নৈমিষাৰণ্যত ভাগৱত শুনিছিল। তেতিয়াহ'লে মনত বিনয়ী ভাৱটো কিমান হ'ব লাগিব। আমাৰ জীৱনলৈ এনেকুৱা দিন অহা নাই যে আমাৰ পুত্ৰক কোনোবাই হত্যা কৰিছে, আমি তেওঁক ক্ষমা কৰি দিবলগীয়া হৈছে। কিন্তু সৰু সৰু কথা কিছুমানত, কিয়নো ক্ষমা ভাৱটোৱে, সহনশীলতাই মানুহক ধৈৰ্যশীল বনায়। কোনোবাই কিবা এটা কথা ক'লে বুলি যদি মই সেই কাক কথা কৈছে বুলি খেদা মাৰি যাওঁ, তেতিয়াহ'লে সেইটো সাহসৰ চিন নহয়, সেইটো হৈছে পৰাধীনতাৰ চিন। যে নিজৰ ওপৰতে কোনোবাই বেয়াকৈ ক'লেই যেনিবা তেওঁৰ লগত মই বেয়া হ'মনে, এইটো হৈছে চিন্তা। ভাগৱতে আমাক সেইটো চিন্তা দিছে। সহনশীলতাই ভয়াতুৰ হোৱাটোক নুবুজায়, সহনশীলতাই ব্যক্তিজনক ধৈৰ্যশীল কৰায়। আৰু সেই ধৈৰ্য যদি জীৱনটোত থাকে, তেতিয়াহ'লে তেওঁ জীৱনটো শান্তিপূৰ্ণভাৱে যাপন কৰিব পাৰে। কিন্তু যিজন অধৈৰ্য, সৰু সৰু কথাতে খং কৰে, তেওঁ কেতিয়াও শান্তি অনুভৱ কৰিব নোৱাৰে। আৰু সেইবাবে সেই দয়াৰ ভাৱটো মনলৈ অনাৰ পাছতে দ্বিতীয়তে কি প্ৰয়োজন? ভগৱন্তৰ ওচৰত আমাৰ ভাৱটো কেনেকুৱা হ'ব লাগিব। কাৰণ বহুজনৰ বহু ভাৱ আছে। এতিয়া তৃতীয় স্কন্ধই কপিল প্ৰভুৱে পূৰ্বতে কৈ গ'ল যে 3 প্ৰকাৰৰ ভক্তি আছে, 3 গুণযুক্ত। তামসিক ভক্তি, কোনোবাই ঈশ্বৰক এনেকুৱাকৈ ভক্তি কৰে নাই, বোলে মোক আমুকত আজি বেয়াকৈ ক'লে, মই একো নকৰোঁ, কাইলৈ মই বৰনামঘৰত চাকি দিমগৈ, তেতিয়াহে তোৰ ওলাব। এই চিন্তাটো হৈছে তামসিক ভক্তি। ভগৱন্তই মোক কোনোবাই অহিত কৰিলে, তেওঁক আকৌ অহিত কৰিবলৈ ভগৱন্তই মোৰ ঠিকাটো লৈ থোৱা নাই নহয়। এইটো কি ভাৱনা যে মই আপোনাৰ অহিত চিন্তা কৰি আমুকত চাকি দিমগৈ, আমুকত শৰাই দিমগৈ। এইটো হৈছে তামসিক ভক্তি। তেওঁ ভগৱন্তৰ প্ৰতি ভক্তি আছে, কিন্তু চিন্তাটো যে তামসিক, সেইবাবে তাক কৈছে তামসিক ভক্তি। দ্বিতীয়তে ৰাজসিক ভক্তি। ৰাজসিক ভক্তি কি হয়? আমি কিবা এটা আশা কৰি ঈশ্বৰ ভক্তি কৰোঁ যে প্ৰভু মোক এইটো এনেদৰে লাগিছিল, গতিকে মই তোমাৰ চৰণত সেৱাভাগ লৈছোঁ, তুমি যেন এই ইচ্ছাটো পূৰ্ণ কৰা। এইটো ৰাজসিক ভক্তি। আৰু সাত্বিক ভক্তি, সাত্বিক ভক্তিত কোনো ইচ্ছা নাথাকে।
যিদৰে ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে কিবা এটা আশা কৰি ডাঙৰ দীঘল নকৰে, নিজে নাখাই হ'লেও ল'ৰাটো ছোৱালীজনীলৈ সন্তানটোলৈ কিবা এটা পিতৃ মাতৃয়ে যে থৈ দিয়ে যে আজি মই খোৱা বস্তুটো দিলে মোক ভাল বুজি পিছত আৰু ঢেৰ ধন টকা পইচা গোটাই দিব, সেইটো ভাবিতো পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক মৰম নকৰে। এই নিস্বাৰ্থ যিটো ভাৱ, সেই নিস্বাৰ্থ ভাৱটো যেতিয়া ভগৱন্তৰ সৈতে যুক্ত হয় তেতিয়াহ'লে সেইটোক কোৱা হৈছে সাত্বিক ভক্তি। এতিয়া সাত্বিক ভক্তিৰ আটাইতকৈ শীৰ্ষ স্তৰৰ ভাৱটো কি, সেইটো কুন্তীৰ স্তুতিৰে আমাক দেখুৱালে। যেতিয়া ভগৱন্ত দ্বাৰকালৈ একৈ যাবলৈ লৈছে তেতিয়া সকলোকে ভগৱন্তই কিবা এটা দি গৈছে। তেতিয়া কুন্তীক ওচৰলৈ গৈ যেতিয়া ভগৱন্তই ক'লে যে মাতৃ তোমাক কি লাগে কোৱা, তেতিয়া আই কুন্তীয়ে কি ক'লে আমি সকলোৱে জানো যে প্ৰভু হেহি হেহি আপদ মুহুৰ ভীমত তোমাক চিন্তিবে পাওঁ যিটো আপদত। প্ৰভু মোক জীৱনত অলপ বিপদহে লাগে, কাৰণ যেতিয়ালৈকে সুখত থাকিম তোমাক পাহৰি থাকিম, বিপদ থাকিলে মই তোমাক স্মৰণ কৰিম। আমাৰ মানুহৰ আকৌ ওলোটা, আপুনি মোক কিবা এটা বেয়াকৈ ক'লে ন শুই থাকোঁতেও মোৰ মনত পৰিব, কিন্তু ভগৱন্তৰ কথা আকৌ শুই থাকোঁতে মনত নপৰে সহজে। যিজনা ভগৱন্তই আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে, চলিবলৈ ইমান এখন বিনন্দীয়া সৃষ্টি দিছে, তেওঁক কিন্তু আমি পাহৰি থাকোঁ। কিন্তু কোনে কি কৈছে, কোনে কাৰ বিষয়ে কি কৈছে সেইটো আমাৰ মনত থাকে। কিন্তু সেই ভাৱনাটোত আমি ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰোঁ ভগৱন্তৰ ওচৰত, কাৰণ বিপদ বুলি প্ৰকৃততে কাক কোৱা হৈছে? বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। বিপদ হৈছে ভগৱন্ত বিষ্ণুক পাহৰি থকা, আৰু সম্পদ হৈছে ভগৱন্তৰ বিষ্ণুক স্মৰণ কৰিব পৰাটো। সেইকাৰণে কোনোবা এটা অমংগলিক কৰ্মও মাংগলিক হৈ পৰে যদিহে তাত হৰিস্মৰণ হৈছে, আৰু কোনোবা এটা মাংগলিক কৰ্ম অমংগলীয়া হৈ পৰে যদি তাত ভগৱন্তৰ স্মৰণ হোৱাই নাই। কাৰণ তেওঁৰ ওচৰত গ্ৰেটিটিউড ভাৱটো থাকিব লাগিব, তেওঁ দিছে কাৰণে পাইছোঁ, নহ'লেতো আমি উশাহ এটা ল'বলৈও সামৰ্থ্যৱান নহয়, কেপাচিটি আমাৰ এইকণো নাই। তেতিয়াহ'লে সকলো কৰ্মৰ আগতে তেওঁৰ প্ৰতি কৃতজ্ঞতাৰ ভাৱটো লাগে। সেই কৃতজ্ঞতাৰ ভাৱটোৱে এই কুন্তী আইৰ যিটো ভাৱ যে প্ৰভু মোক সম্পদ নালাগে, পাৰিলে বিপদহে দিয়া, বিপদতো মই তোমাৰ স্মৰণ সুলভ হ'ব, তোমাৰ স্মৰণ সুলভ হ'লে তুমি মোৰ বাবে উপলব্ধ হ'বা, আৰু তেতিয়াহে আমি ভীষ্মৰ দৰে গতি পোৱা সম্ভৱ। সেইবাবে পঞ্চমতে কি আহিছে? ভীষ্মৰ মুখ্য উৎসৱ। ভাৰতীয় সংস্কৃতিটো এনেকুৱা এটা সংস্কৃতি য'ত মৃত ব্যক্তি এজনে মৃত্যুক পোৱাটোকো মুখ্য উৎসৱৰ লগত তুলনা কৰি দেখুৱাইছে। কিয়? কোনোবা এজন মানুহ মৰিছে, সেইটো আকৌ মুখ্য উৎসৱ কেনেকৈ হ'ল? পিতামহ ভীষ্মৰ জৰিয়তে হ'ব পাৰে। পিতামহ ভীষ্ম ইচ্ছা মৃত্যুৰ অধিকাৰী আছিল। তেওঁ যেতিয়াই বিচাৰে তেওঁ শৰীৰ এৰিব পাৰে। তেতিয়াহ'লে ভাবি চাওকচোন, আপোনাৰ মোৰ এই হাতৰ তলুৱাইদি যদি লোৰ শলা এডাল পাৰ হ'বলৈ হয় তেতিয়াহ'লে কিমান কষ্ট পাম। এতিয়াই মৰি থাকোঁ নিচিনা লাগিব। পিতামহ ভীষ্মৰটো প্ৰতিটো অংগইদি শৰে বিদ্ধ কৰি থৈছিল, 6 মাহলৈকে শৰসজ্জাত পৰি থাকিল। কিয়? প্ৰথম কথা, পিতামহ ভীষ্মই পূৰ্বতে এটা প্ৰতিজ্ঞা কৰিছিল যে মই প্ৰাণ দিবলগীয়া হ'লেও কেতিয়াও কুৰু বংশক ত্যাগ নকৰোঁ, আৰু সেই প্ৰতিজ্ঞা কৰাৰ বাবেই যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল, সেই অধৰ্মটো দেখি থকাৰ পাছতো পিতামহ ভীষ্মই কুৰু বংশৰ বা দুৰ্যোধনৰ বিৰোধিতা কৰিব নোৱাৰিলে, কাৰণ পূৰ্বতে তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈ আছিল। কিয়? যে তেওঁ কোনো কাৰণতে কুৰু বংশক ত্যাগ নকৰে। আৰু যেতিয়াই দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ'ল, সেইখিনিতে কুৰু বংশৰ পতনৰ আৰম্ভণি। আৰু তাৰ পৰা যে পিতামহ ভীষ্মই সেই দিনটোৰ পৰা দুৰ্যোধনৰ পাপৰ চাউলৰ ভাত খাই আহিছিল, আৰু সেই পাপৰ অন্ন খাই পেলাই শৰীৰত যিমান ৰক্ত নিৰ্মাণ হৈছিল, তাৰ এটোপাল কৰিলেকে যেতিয়ালৈকে সেই শৰীৰটোৰ পৰা নিৰ্গত হৈ শেষ হোৱা নাই, তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰ এৰা নাই। কাৰণ তেওঁ জানে পাপৰে অৰ্জন কৰা অন্নৰ চাউল খোৱা ৰক্তৰে নিৰ্মিত এই শৰীৰটোত থাকি তেওঁ শুদ্ধ গতি পাব নোৱাৰে। সেইবাবে সেই ইচ্ছা মৃত্যুৰ অধিকাৰী পিতামহ ভীষ্ময়ো প্ৰথমতে সেই পাপ অন্নৰে নিৰ্মিত শৰীৰৰ এটুপকৈ সৰ্বোচ্চ তেজ নিৰ্গত হৈ যোৱাৰ পাছতহে শৰীৰ এৰিছে। তেতিয়াহ'লে চাওকচোন অন্ন বিচাৰটো কিমান ডাঙৰ। অন্ন বিচাৰ মানে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ এইটো নহয়। সেইটো প্ৰথম কাৰণ। দ্বিতীয়তে পিতামহ ভীষ্মই 6 মাহলৈকে থাকিলে কিয়? কাৰণ পিতামহ ভীষ্মই শৰসজ্জাত পৰিছে দক্ষিণায়ন কালত। আমাৰ বছৰটোত চাওকচোন 2টা অয়ন হয়, নহয়নে? উত্তৰায়ণ আৰু দক্ষিণায়ন।
উত্তৰায়ণ কেতিয়া আৰম্ভ হয়? আমাৰ মাঘ বিহুৰ দিনা, মকৰ সংক্ৰান্তি, সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে। প্ৰথম ছমাহ উত্তৰায়ণ, পাছৰ ছমাহ দক্ষিণায়ন। দৰ্শনটো কি? এবছৰে দেৱলোকত এদিন হয়। উত্তৰায়ণ কাল হৈছে দেৱলোকত দিনৰ সময় আৰু দক্ষিণায়ন কাল হৈছে ৰাতিৰ সময়। এতিয়া ৰাতিৰ দিনত যদি কোনোবা মিতিৰ কুটুমো আহি কাৰোবাৰ দৰ্জাত টকাইগৈ, তেতিয়াহ'লে আজিৰ যুগততো ভুলতো খুলি নিদিয়ে। ৰাতি আহিছে, কি ৰূপ লৈ আহিছে, কোন আহিছে কি ঠিক। দিনৰ সময়ত শত্ৰুজন গ'লেও অন্ততঃ দৰ্জাখন খুলি মুখখন উলিয়াব, দিনত ইমান ভয় নাথাকে। সেইটো সাধাৰণ কথা। আধ্যাত্মিক দৰ্শনটো কি? যে আজি বিজ্ঞানেও এই কথা প্ৰমাণ কৰিছে যে মহাকাশত আমি যিমানে ওপৰলৈ গৈ থাকোঁ সিমানে সময়ৰ গতিটো কমি কমি গৈ থাকে। এতিয়া আমি আছোঁ ভূলোকত, ভূলোকৰ ঊৰ্ধত আছে সুৰলোক। সেইকাৰণে সুৰলোকত মনুষ্যৰ এবছৰে এদিন হয়। আৰু দেৱতাসকল যেতিয়া সাৰে পাই থাকে, সেই সাৰে পাই গ'লে উত্তৰায়ণ কালত শৰীৰ এৰিলেহে বোলে ঊৰ্ধ্বদৈহিক গতি সহজ হয়। সেইবাবে পিতামহ ভীষ্মই ছমাহ দক্ষিণায়ন, ছমাহৰ বাবে সেই সৰসজ্জাত পৰি যেতিয়া উত্তৰায়ণ কাল উপস্থিত হৈছে, ভগৱন্তৰ আগমন ঘটিছে, তেওঁৰ দৰ্শন কৰি গতি পাইছে। আৰু সেইবাবে ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো ভক্ত কেনি গৈছে? উত্তৰ দিশলৈ গৈছে, পূবলৈ যোৱা নাই। আমি ভগৱন্তৰ আসনখনো পূবলৈ পাতোঁ, কিন্তু ভক্তসকল কেনি গৈছে? বিদুৰকো যদি চাওঁ উত্তৰ দিশলৈ গৈছে, মৈত্ৰীও উত্তৰ দিশলৈ, এইফালে পঞ্চ পাণ্ডৱ উত্তৰ দিশলৈ, একাদশত যদি চাওঁ ভগৱন্ত গৈ বদ্ৰিকাশ্ৰম উত্তৰ দিশলৈ, তুমি বদ্ৰিকাশ্ৰমলৈ যোৱা। গতিকে ভক্তসকলৰ বাবে প্ৰয়োজনীয় কি? উত্তৰায়ণ গতি। সেইটো কিহে কোন নিৰ্দিষ্ট কৰিব? ভাগৱতৰ এই ধাৰা। প্ৰথম জিজ্ঞাসা, দ্বিতীয়তে আশ্ৰয়, তৃতীয়তে অহংকাৰক ত্যাগ, চতুৰ্থতে অন্তৰত দয়াভাৱ, পঞ্চমতে কুন্তীৰ দৰে সেই ভাৱনা, আৰু সেই ভাৱনা পৰিপুষ্ট হ'লে ভীষ্মৰ দৰে মৃত্যুকো মুখ্য উৎসৱ কৰিব পৰা ধাৰাটো মনুষ্যৰ বাবে সম্ভৱ হয়। কিন্তু সাৱধান, ইয়াৰ পাছতে কি আহিছে? কলিৰ প্ৰসংগ। এতিয়া কলিযুগ, যে কলি আহি উপস্থিত হ'লহি। ধৰ্ম পৃথিৱীৰ ওপৰত যেতিয়া বিভিন্ন অত্যাচাৰ কৰি থাকোঁতেই মহাৰাজ পৰীক্ষিত গৈ পালেগৈ। আমি সকলোৱে জানো সেইটো কথা। তেতিয়া মহাৰাজ পৰীক্ষিতে কলিক পৰাস্ত কৰি কেইটামান স্থান নিৰ্দিষ্ট কৰি দিলে, নহয়নে? জৈত খেলে যোৱা ভাষা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বঞ্চ গয়া দ্বৈত। বলি বিশ্বদেৱ পঞ্চ যজ্ঞ যাৰ নাই, তাৰ পঞ্চ স্থানত থাকিবি সৰ্বদাই। জৈত কৰে শ্ৰৱণ কীৰ্তন কৃষবৰ, নচাপিবি পাপি সিটো গৃহস্থ ওচৰ। প্ৰথম চাওকচোন, আমি এতিয়া সুৰাপানটোক আটাইতকৈ বেয়া বুলি কওঁ, নহয়নে? কিন্তু ইয়াত মহাৰাজ পৰীক্ষিতে কলিক থাকিবলৈ প্ৰথম স্থান ক'ত দিছে বাৰু? জৈত খেলে জোৱা পাশা। মদ্যপানতকৈ আটাইতকৈ অধোগামী কৰ্ম হৈছে জোৱা পাশা খেলাটো। কিন্তু এইটো কথা প্ৰসংগত থাকিহে প্ৰকাশ কৰিছোঁ, আপোনাৰ বাবে বেলেগকৈ নল'ব। কিন্তু আজিকালি যিটো ব্যৱস্থা দিছে, বিয়া এখন পাতকচোন, অকণমান গ্ৰাম্য কথালৈও গুচি গৈছোঁ দেই। বিয়া এখন পাতক, সেইডোখৰত হৈছে দুজনে এইডোখৰতে তাচপাত খেলিবলৈ ধৰে। আমিও গাঁৱত থকা মানুহ দেখিছোঁ নিজৰ মিতিৰ কুটুমতো। সেইখন কি? সেইটো জোৱাই হয়। দেৱালী আহক, চাকি গছ জ্বলাই উদযাপন কৰিছে, বোম ফটকা ফুটাইছে, ঠিক আছে। এই যে চকৰি ঘূৰাই পেলাই দুটামান বস্তু লাভত আনিম বুলি আমাৰ যে খেলেগৈ যে, সেইখনো জোৱাই। এতিয়া মুখত ৰাম নাম লৈ শাস্ত্ৰই নিষিদ্ধ কৰা অন্ততঃ সেই কৰ্মটোক যদি কৰিছোঁ, তেতিয়াহ'লে জীৱনলৈ ভক্তি কেনেকৈ আহিব? আমি নিজকে শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ যোৱা নাই, কিন্তু অন্ততঃ যিকেইটা বস্তু শাস্ত্ৰই হাইলাইট কৰি দেখুৱাইছে যে এইকেইটা বস্তু মনুষ্য জীৱনৰ পৰা বৰ্জন হ'ব লাগে, অন্ততঃ সেইকণ চেতনা আমাৰ ভিতৰত লাগে। প্ৰথম যোৱা পাশা, তাৰ পৰা লাভটো একো নহয়। পোনপ্ৰথমতেই লাগে যে চকৰি খেলটো খেলিলে কিবা এটা লাভ হ'ব, ঘৰখনলৈ আহিব, নহয়, তাৰ পৰা লোকচান হ'ব। তাৰ পৰা সাক্ষাৎ কলিক নিমন্ত্ৰণ জনাই আনিছোঁ। কাৰণ প্ৰত্যক্ষ ৰূপত কাৰোবাক ঠগি পেলাই মই কিবা এটা জীৱনলৈ লাভ আনিব নোৱাৰোঁ, কাৰণ হিচাপটোতো সকলো হৈয়ে আছে। ঠগৰ আটাইতকৈ শীৰ্ষস্থানীয় খেলখনেই হৈছে জোৱা পাশা, যাৰ বাবে ধৰ্মৰাজ যুধিষ্ঠিৰেও বাধ্যতাত পৰি পাশা খেল খেলিব লগা কাৰণে ইমান এটা বেয়া অৱস্থা সৃষ্টি হৈছিল। সেইবিলাক উদাহৰণ আমাৰ বাবে এইকাৰণেইতো দিয়া হ'ল। মদ্যপান, গাখীৰৰ বেপাৰীজনে আকৌ টিলিঙা বজাই বজাই বিকিবগৈ লাগে, কিন্তু মদৰ বেপাৰীজনে আপোনাৰ সেইটো ব্যৱস্থা কৰিব নালাগে, বজাই গোটেই বাহনীৰ চুকত থাকিলেও বিচাৰি যায়। গতিকে সেইটো চেতনাত আমি মানুহ হৈ থাকিব নোৱাৰোঁ। আৰু মদ্যপান প্ৰকৃততে কি বস্তু আমি যদি চাওঁ, যিটো আমি চোৱা বুলি কওঁ, উচ্ছিষ্ট, মানে ভাতখিনি খাই পেলাই দিয়া, তাত যদি ওচৰত মানুহ এজন থাকিলে আমি গাটো ধুবলৈ কওঁ নাই, চোৱা জেগা চুই আহিলে বা চোৱা জেগা গচকি আহিলে, উচ্ছিষ্ট য'ত অৱশিষ্ট পেলোৱা হৈছে। সুৰা কেনেকৈ নিৰ্মাণ? সেই অৱশিষ্টৰ পৰা এইটো গেলি যোৱাৰ পাছত নিষ্কাশন কৰি, নহয়নে? এতিয়া আমাৰ অসমীয়াত শব্দ এটা আছে, শুনিবলৈ বেয়া, অপৰাধ নধৰিব, চোৱা খোৱা। চোৱা খোৱা তেতিয়াহ'লে কোন? যিজনে সুৰা পান কৰে।
তাতকৈ আৰু বেলেগ আটাইতকৈ বেয়া চোৱা খোৱা কি থাকিব পাৰে? সেইটোতো আটাইতকৈ গেলি যোৱা বস্তু। আৰু ঈশ্বৰে এইখিনি এচিড আমাক খোৱা বস্তুখিনি হজম কৰিলে পেটটোত ভৰাই দিছে। আমি এইটো কোৱা নাই কোনে কি নাখায় কি নাখায় তাত আমি লেকচাৰ দিব বিচৰা নাই, কিন্তু শাস্ত্ৰীয় দৃষ্টিৰে প্ৰাসংগিকতা আহিছে কাৰণে প্ৰকাশ কৰিব বিচাৰিছে মানুহ হয়, গতিকে মানুহৰ দৰে জীয়াই থাকিব লাগিব অন্ততঃ এইকেইটা বস্তুত। মহাৰাজ পৰীক্ষিততো ভাবি চিন্তি এইকেইটা স্থান দিছিলে। সেইকাৰণে যোৱা পাখা, মদ্যপান, পৰস্ত্ৰী সংগ। ৰাৱণেও সীতাক হৰণ কৰি নিছিল, কিন্তু কাহানিও সীতাক বলাৎকাৰ কৰা নাছিল। বৰ ডাঙৰ কথা। ৰাৱণেতো সীতাত মোহিত হৈ পেলাই হৰণ কৰি নিছিল, কিন্তু কাহানিও সীতাক জোৰ জবৰদস্তি স্পৰ্শ কৰা নাছিল। তাৰ বিপৰীতে আজিকালি সমাজবিলাকত দেশকালে যিবিলাক ঘটনা ঘটি থৈ গ'ল সেইবিলাক আমি প্ৰত্যক্ষ ৰূপত উচ্চাৰণো কৰিব নোৱাৰোঁ। মানুহৰ মাজতেইটো হৈছে। গতিকে তেনেকুৱা এটা পৰ্যায় যাতে নহয়গৈ, বৰ্তমান যি হ'ল হ'ল আৰু তাৰ বাবে আচলতে এই ধাৰাটো লাগে। আৰু লাইটটো কি হয়, এই কথাখিনি বাৰে বাৰে ৰিপিট কৰি থকা এইকাৰণেই আমাৰ মাজত প্ৰয়োজন। আমি যে ধৰাই থাকিব লাগে, নহ'লে আমি কিছুমান কথা পাহৰি যাওঁ। অভ্যাস নাথাকিলে সকলো কথা পাহৰি যাওঁ নাই। সেইকাৰণে কথা একেখিনিয়ে, এইখিনি কথা আপুনিও আগতে বহুবাৰ শুনিছে, এইটো প্ৰথম শুনা নাই। খালি প্ৰত্যেকজন ব্যক্তিয়ে কোৱাৰ যিটো ধৰণ সেইটোহে বেলেগ হয়। সকলোৱেতো একেখিনি কথাই কৈ আছে। আজি যদি ব্যাখ্যা কৰিবলৈ আপোনাকো বহি দিয়া হয়, শুনি পেলাই আপুনি এইকেইটা কথাই ক'ব, কথা একেখিনিয়ে। গতিকে সেই একেখিনি কথা বাৰে বাৰে ৰিপিট কৰি থকা এইকাৰণেই প্ৰয়োজন যাতে কোনোবাখিনিত আমাৰ অন্তৰত ক্ৰিয়া কৰে। আপোনাৰ খবৰ ক্ৰিয়া কৰিছে, কিন্তু ঘৰলৈ গৈ যেতিয়া আমি দেখিম মোৰ কাষৰ ঘৰত বা মিতিৰ কুটুমত এনেকুৱা কিছুমান পৰিৱেশ পৰিস্থিতি যাতে তেওঁক আমি ক'ব পাৰোঁ। তাৰপিছত যদি নুশুনে তেতিয়াহ'লে আৰু উপায় নাই, কিন্তু অন্ততঃ আমি ক'ব পাৰোঁ, চিন্তা কৰিব পাৰোঁ। সেইটো আমাৰ ওপৰত ঈশ্বৰে দিছে। য'ত অবাবত প্ৰাণী হিংসা হ'ব বিনা উদ্দেশ্যকত, মই যদি মোৰ পৰিয়ালটো সুখ শান্তি আশা কৰোঁ তেতিয়াহ'লে অন্য জীৱ এটাকো কষ্ট নিদিব লাগিব। সেইটো দৰ্শন। মাছ মাংস খালে পিছত আমি জম পুৰিলে যাম, ৰৌৰৱ নৰকত পৰিম, এইখিনি নেদেখা সময়ৰ কথা নহয়নে? আমি প্ৰত্যক্ষ ৰূপত দেখা নাই, সেইখিনি অকণমান ব্ৰেকেটৰ ভিতৰত ৰাখি থৈছোঁ। কিন্তু অন্ততঃ মানুহৰ ওপৰত আমি এইটো চিন্তা কৰিব যে মোৰ ভোজনৰ বাবে অন্য জীৱ এটা যাতে হিংসা নহয়। দৰ্শন সেইটোৱেই, তাত একো সাংঘাতিক যুক্তি তৰ্ক কৰিবলগীয়া নাই। প্ৰটিন ভিটামিন বোলে কমি যাব নহয়, এই গঁড়টোৱে হাতীটোৱেনো কি খায় সেই বুলি ঘাঁহ খাবলৈ আমি কোৱা নাই। প্ৰটিন ভিটামিনৰ বাবে যিখিনি উৎস ভগৱন্তই প্ৰকৃতিত আমাৰ বাবে উপলব্ধ কৰিছে, তাৰ পৰা পৰ্যাপ্ত প্ৰটিন ভিটামিন আমি সতেজ বস্তুখিনিৰ পৰা পাব পাৰোঁ। আৰু সেই সাত্বিক দ্ৰব্যখিনি খালেহে মনটো সাত্বিক হ'ব। মন সাত্বিক হ'লে ইন্দ্ৰিয়ৰ প্ৰবৃত্তিবিলাকো সাত্বিক হ'ব। সেইকাৰণে আমাৰ ভোজনত শুদ্ধতাটো লাগে। প্ৰসাদ মানে কেৱল কেঁচা বুট মগুকেইটাই নহয় নহয়, আমি দৈনন্দিন ঘৰখনত যি খাইছোঁ তাতো সাত্বিকতাটো লাগিব। সেইখিনি শুদ্ধ সাত্বিক হ'লেহে আমাৰ সেই শুদ্ধ সাত্বিক খাদ্য বস্তু বা দ্ৰব্য বস্তুৱে মনটো সাত্বিক কৰাত সহায় কৰিব। সেইকাৰণে অবাবত যাতে প্ৰাণী হিংসা নহয়, নহয়নে? ইয়াৰ পাছত ক'লে কি যে বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই তাৰ পঞ্চস্থানত থাকিবি সৰ্বনাই। এতিয়া বলি বুলি কোৱাৰ লগে লগে আমাৰ এই হাঁহ পাৰ ছাগলীটো খেচাক কৰাটোকে বুজায় নহয়নে? কিন্তু সেইটোৱে বলি নহয়। বলি মানে ত্যাগকো বুজায়। জীৱনটোত যি অৰ্জন হৈছে তাৰ কিছু অংশ ভগৱন্তৰ সেৱাৰ নিমিত্তে প্ৰয়োগ কৰাটো এক প্ৰকাৰৰ বলি। যিদৰে চাবচোন আমাৰ কেতিয়াবা দেখেনে কিছুসকলে যেতিয়া অন্নপাতত বহে তাৰে কেইটামান আমাৰ পঞ্চবায়ুৰ ৰূপত 5 ভাগ এনেকৈ অৰ্পণ কৰে, কিন্তু কিছুসকলে প্ৰথমতে যে ভগৱন্তক অৰ্পণ কৰি লয়। বা কেইটামান চাউল ৰান্ধনীগৰাকীয়ে চৰুত দিয়াৰ আগত তাৰে এমুঠি যে গুৰু ভগতৰ নামত থৈ দিয়ে, যিটো মুষ্টিদান বুলিও কয় কিছুসকলে। সেইটো আনৰ অৰ্থেও মোৰ ঘৰত খেতিটো কৰিলোঁ মোৰ পৰিয়ালটো পোহপাল দিবলৈ, কিন্তু সদায় সিদ্ধ কৰা চাউলৰ কেইটামান চাউল মই গুৰু ভগতৰ নামত বা অন্য ইতৰ প্ৰাণীসকলৰ নামতো থৈ দিছোঁ। এইটো এক প্ৰকাৰৰ বলি। আৰু বৈষ্ণৱ মাৰ্গতো বলি আছে। বৈষ্ণৱ মাৰ্গত আমি বলি আমাৰ খালি সাত্বিক বলি, এই পশু কটা বলি আমাৰ নাই। সেইটো হৈছে তামসিক, তাত হিংসা আচৰণ হয়। বুট মাহটো দিছোঁ, মগু মাহ দিছোঁ, তাতোতো জীৱ আছে, কিন্তু তাত জীৱ ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে তাত সি অনুভৱ কৰিব, কাৰণ সিহঁতৰ নাৰ্ভাছ ছিষ্টেমটো নাই। সেয়া হৈছে সাত্বিক। বিশ্বদেৱ ভগৱন্তৰ অৰ্চনা, পঞ্চযজ্ঞ ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, নিযজ্ঞ আৰু ভূতযজ্ঞ। ব্ৰহ্ম অধ্যাপনম তু ব্ৰহ্মযজ্ঞম, পিতৃযজ্ঞস্তু তৰ্পণম, হোম দেৱ বলিৰ্ভূতাপি নৃযজ্ঞ অতিথি পূজনম। যে গৃহস্থীজনৰ বাবে পঞ্চযজ্ঞ, যজ্ঞ মানে পুনশ্চ কৈছোঁ এই ঘিতাহুতি দিয়া যজ্ঞৰ কথা ইয়াত কোৱা নাই। 5 প্ৰকাৰৰ আচৰণ,
অধ্যাপনমটো ব্ৰহ্মযজ্ঞম। অধ্যাপকসকলৰ গুৰুসকলৰ প্ৰতি সন্মানৰ যিটো ভাৱ, তাতে আচৰণ হয় আমাৰ ব্ৰহ্মযজ্ঞ, ব্ৰহ্মনিষ্ঠ। এতিয়া আপোনাৰ ব্ৰহ্মজ্ঞান আছে নাই সেইটো মোৰ বিচাৰৰ বিষয় নহয়, কিন্তু যদি আপুনি সেই স্থানত আছে, আপোনাৰ প্ৰতি সেই ৰূপত সন্মানৰ ভাৱ থকাটো মোৰ বাবে দায়িত্ব। কাৰণ মই যদি কিবা অধৰ্ম কৰ্ম, তাৰ ফলটো মই পাম, আপুনি নাপায়। আপুনি যদি কিবা কৰ্ম কৰিছে তেতিয়া ফলটো আপুনি পাব। আজি মোৰ গৃহলৈ যদি আপুনি ভক্তৰ ৰূপত আহিছে, গতিকে আপোনাক বিশ্লেষণ কৰাটো মোৰ দায়িত্ব নহয়, আপোনাক ভক্তৰ ৰূপত মান্য কৰি সেয়া শুশ্ৰূষা কৰাটোহে মোৰ দায়িত্ব। অধ্যাপনমটো ব্ৰহ্মযজ্ঞম, পিতৃযজ্ঞস্তু তৰ্পণম। পিতৃ জীৱিত কালত পিতৃ মাতৃৰ প্ৰতি যি সেৱা শুশ্ৰূষা আৰু পিতৃ পৰলোক গমন কৰাৰ পাছত শাস্ত্ৰীয় বিহিত অনুসাৰে যি কৰ্ম কৰাৰ বিধান আছে, তাৰ জৰিয়তে আচৰণ হয় পিতৃযজ্ঞ। এনেকুৱা এটাও চিন্তা আছে নহয়, বোলে মৰা গৰুৱে বোলে যিদৰে গাখীৰ নিদিয়ে, বোলে মৰা মৃতকৰ অৰ্থে দি শ্ৰাদ্ধ পিণ্ডাদি কৰিলে বোলে কেনেকৈ পাব। এতিয়া কথা হ'ল কি, অন্য জীৱই ঊৰ্ধ্বদৈহিক গতি কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। আৰু অন্য জীৱ এটা যদি মৃত হয়, তেতিয়াহ'লে আমি চুচৰাই নি গাত এটাত পুতি থওঁগৈ, অন্ত্যেষ্টি সংস্কাৰ নকৰোঁ। কিন্তু মানুহ এজন মৰিলে আমি সেইটো কৰিব নোৱাৰোঁ নহয়। সেইকাৰণে এই দুটা তুলনা কৰাটো কিন্তু ভুল হয়। মৃত গাইজনীয়ে কেতিয়াও গাখীৰ দিব নোৱাৰে, কিন্তু যিজনে শৰীৰটো, যিজন মৃত ব্যক্তি ইয়াত শৰীৰটো এৰি থ'ল, তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লাগিব, অন্য জীৱই নালাগে। তাৰ বাবে সাধন কি, ইয়াত পুত্ৰই যি দিব তাৰ জৰিয়তেহে পাব, কাৰণ তেওঁতো স্থূল শৰীৰটো ইয়াতে এৰি থৈ গ'ল। সেইবাবে শাস্ত্ৰীয় বিহিত অনুসাৰে পিতৃকৰ্ম কৰাটো বৈষ্ণৱজনৰ বাবে এটা দায়িত্ব। ইয়াৰ পাছতে দেৱযজ্ঞ, আমাৰ বাবে ভজনীয় দেৱ হৈছে ভগৱন্ত কৃষ্ণ। পুৱা গধূলা তেওঁৰ উপাসনা কৰাৰ অকণমান ব্যৱস্থাৰ যেতিয়া আচৰণ হয় দেৱযজ্ঞ। নিযজ্ঞ, মানুহে মানুহৰ প্ৰতি যিটো দায়িত্ব। কাষৰ ঘৰতে, সৰু এটা উদাহৰণ দিছোঁ, যেনিবা কাষৰ ঘৰতে কিবা এটা বিপদ হ'ল, তেওঁৰ সৈতে যেনিবা মোৰ মাত বোল নাই কিবা কাৰণত, কিন্তু বিপদটো হোৱাৰ পাছতো যদি মই অহংকাৰত নোযোৱাকৈ থাকোঁ, তেতিয়াহ'লে তাত আকৌ মোৰ ভাগৱত ধৰ্মৰ ৰক্ষা নহয়। মই যাব লাগিব, কাৰণ সেইখিনি সময়ত মই নিজৰ জ্ঞানৰ বা ব্যক্তিগত কিবা এটা মনোমালিন্যৰ ভাৱটোক পৰিত্যাগ কৰি মানুহ ৰূপত চিনি পাই তেখেতৰ সমীপলৈ যাব লাগিব। এইটো হৈছে ভাগৱতৰ দৰ্শন। তাৰ জৰিয়তে আচৰণ হয় নৃযজ্ঞ, ভূতযজ্ঞ। নৃযজ্ঞ অতিথি পূজনম, অতিথিজন আহিলে আগতে কি হয় চাবচোন, এনেকুৱাটো দিন আছিলে, আমাৰ ককাসকলে পাইছে চাগে, এই যেতিয়া ৰান্ধনীয়ে বোলে ভাত বাঢ়ে, বহাৰ পাছত কোনোবা অতিথি আহিছে নি বোলে পদূলি মূৰলৈ ওলাই চায়। আজি ঠিক ওলোটাটো হৈ পৰিলে, খোৱা সময়ত দৰ্জা মাৰি খায়। কোনোবা খোৱা সময়ত যদি ওলাবলৈহি হয়, ময়ে ক'ম এইটো খোৱা সময়তে ওলালেহিনে। আচলতে চিন্তাটো তেনেকুৱা নহয়। অতিথি এজন যদি আহিছে, গুৰুৱে সেইকাৰণে প্ৰথম আশ্ৰয় প্ৰদান কৰোঁতেই কয় যে অতিথিক যদি বিমুখে পঠায়, তেতিয়া অতিথিৰ বা গৃহস্থৰ পুণ্যখিনি বোলে অতিথিয়ে লৈ যায় আৰু অতিথিৰ পাপখিনি গৃহস্থক দি থৈ যায়। এই কথাষাৰ লজিকটো বিচাৰ কৰা আমাৰ দৰকাৰ নাই, কিন্তু দৰ্শনটো বিচাৰ কৰাৰ দৰকাৰ। যে কোনোবা এজন অতিথি আহিছে কিবা এটা প্ৰয়োজনত, তেওঁ শুশ্ৰূষা কৰিব পাৰোঁ নোৱাৰোঁ পিছ কথা, মাতষাৰটো আমি দিব পাৰোঁ, সেইকাৰণে দিয়াৰ প্ৰয়োজন। কিন্তু কেতিয়াবা এনেকুৱা হয়, আজিকালি ল'ৰা ছোৱালীৰ মাজত দেখা যায়, আগতে ধৰি লওক অতিথি এজন আহিলে সকলোৱে মাত এষাৰ দিয়েহি। আজিকালি মোবাইলটোৰ পৰা এনেকুৱা হৈ গ'ল, ওচৰতে সন্মুখতে বহি থাকিব, ভাল বেয়া সুধিবলৈও সময় নাই। তেনেকুৱা পৰিস্থিতি যাতে সৃষ্টি নহয়, সেইকাৰণে জনাটো প্ৰয়োজন যে মনুষ্যৰ বাবে আচৰণীয় এই 5 প্ৰকাৰৰ আচৰণবিধি আছে। ভূতযজ্ঞ, সমস্ত প্ৰাণীৰ প্ৰতি দয়া। গতিকে যাৰ এই 5 প্ৰকাৰ আচৰণবিধি নাই, তেওঁ বোলে পাঁচো স্থানত কলিৰ নিবাস, তেওঁ বিদ্যাস্থানতো কলি প্ৰৱেশ কৰিব, অধ্যাপকৰ প্ৰতি সন্মান নথকাৰ বাবে। তেওঁ পিতৃস্থানতো কলি প্ৰৱেশ কৰিব, তেওঁ দেৱস্থানতো কলি প্ৰৱেশ কৰিব। কেনেকৈ প্ৰৱেশ কৰিব? কাৰণ নাস্তিক বুলি কাক কোৱা হয়? ভগৱন্তক নামানো বুলি কোৱা যেন নাস্তিক নহয়। ভগৱন্তক মই আছে বুলি কৈছোঁ, ঠিক আছে, কিন্তু আছে বুলি কৈ মানিব পাৰিছোঁনে? গুৰু আসনৰ সন্মুখত যদি মই কিবা এটা নকৰিবলগীয়া এটা আচৰণ কৰোঁ, তাৰমানে কি মই প্ৰকৃত নাস্তিক হৈছোঁ? মই ভগৱন্ত আছে বুলি মুখেৰে কৈছোঁ, কিন্তু মানিব পৰা নাই। মই যদি ইয়াত আপোনাৰ সৈতে বহি তৰ্ক বিতৰ্ক কৰোঁ, মানে প্ৰকৃত দুৰ্ঘোৰ নাস্তিক হৈছোঁ। মই মুখেৰে কৈ আছোঁ ভগৱন্ত আছে আছে আছে, কিন্তু মানিব পৰা নাই। যদি মানিব পাৰিলোহেঁতেন, তেতিয়াহ'লে তেওঁৰ সন্মুখততো মই কটু বাক্য বা ধৰি লওক অসৎ আচৰণ কেতিয়াও নকৰোঁ, নহয়নে? সেইবাবে যেতিয়া আমি ভগৱন্তৰ ওচৰলৈ যাম বা দেৱকৰ্ম কৰিছোঁ, ঠিক আছে, নিজৰ স্বৰূপটো সন্মুখত লৈহে। পুতনায়ো যেতিয়া ভগৱন্ত কৃষ্ণক বধ কৰিম বুলি গৈছিল, এফালৰ পৰা চাবলৈ গ'লে পুতনাৰ মহাভাগ্য আছিল যে পুতনাই
স্বয়ং জগতৰ যিজনা ঈশ্বৰক ঋষিমুনিসকলেও বহু বছৰ তপ কৰি নাপায় সেইজনা ঈশ্বৰক কুলত তুলি ল'ব পাৰিছিল। কিন্তু পুতনাৰ অসৌভাগ্য, কিন্তু সেই পুতনাৰ অসৌভাগ্যও দুৰ্ভাগ্যলৈ পৰিৱৰ্তন হৈছিল যেই বোলে পুতনাই কোলাত তুলি ল'লে ভগৱন্তই নিজৰ চকুকেইটা নিজেই ঢাকি দিলে। কিয়? বোলে পুতনাই নিজৰ ৰূপটো সলাই গৈছিল। সেইটো এটা পুতনাৰ ডাঙৰ অপৰাধ আছিল। গতিকে আমি ভগৱন্তৰ ওচৰলৈ যাব লাগে নিজৰ স্বৰূপটো লৈ। মোৰ মনত আছে কিবা এটা কপটতা ভাৱ, বেয়া ভাৱ, কিন্তু মই তাকে ঢাকি মেলি ভকত হৈ আহিছোঁ নহয়। এতিয়া ভগৱন্তৰ সন্মুখত বহিব এইকাৰণেই লাগে যে প্ৰভু মই মোৰ এই স্বভাৱটো সলনি কৰিব বিচাৰিছোঁ, কিন্তু পৰা নাই, তুমি মাৰ্গদৰ্শন কৰা। ভগৱন্তই ভাবিব না মোৰ ওচৰত অন্ততঃ স্বীকাৰ কৰিছে, সেইটো লাগে। এনেকুৱা নহয় যে মই চাকি গছ জ্বলালোঁ, ধূপ গছ জ্বলালোঁ, ঘোষা এজনা গালোঁ, গুৰু বাক্য ক'লোঁ, উঠি আহিলোঁ। মোৰ যি যি সমস্যা আছে ভগৱন্তৰ সন্মুখত আছে বুলি মই তাক ব্যক্ত কৰিব লাগিব যে প্ৰভু মই এনেকুৱা এনেকুৱা সমস্যাত আছোঁ, তুমি মাৰ্গদৰ্শন কৰা। তাৰ বাবে নিজৰো চেষ্টা লাগিব, কিন্তু ভগৱন্তৰ ওচৰত স্বীকাৰোক্তিটোও লাগে। সেইকাৰণে নিজৰ স্বৰূপটো, যদি নিজৰ স্বৰূপটো ঢাকি যাওঁ তেতিয়া কিন্তু তাত সেই দেৱস্থানতো কলিহে প্ৰৱেশ কৰিব। যদি প্ৰাণীৰ প্ৰতি দয়া নাথাকে তেতিয়া সেই দয়াৰ ক্ষেত্ৰতো কলি প্ৰৱেশ কৰিব। আৰু যদি অতিথিৰ প্ৰতি সদ্ভাৱ নাথাকে তেতিয়া অতিথিৰ ৰূপতো কলিৰ প্ৰৱেশ কৰিব। সেইকাৰণে পঞ্চস্থান ভগৱন্ত মহাৰাজ পৰীক্ষিতে কলিক থাকিবলৈ এই নিৰ্দিষ্টকেইটা স্থানৰ লগতে যিজন ব্যক্তিৰ জীৱনত এই পঞ্চ আচৰণ নাই, 5 প্ৰকাৰ আচৰণ নাই, তেওঁৰ সেই 5 স্থানত থাকিবলৈও স্থান দিলে। ইয়াৰ পাছত ক'ত দিলে আমি সকলোৱে জানো যে হিমাৰ খালত। দ্বিতীয়ত ইয়াৰ পাছত স্থান দিলে শেষত গৈ সোণত। সেইকাৰণে ঘৰখনৰ 1 প্ৰতি সোণ হ'লেও ঈশ্বৰত অৰ্পণ কৰাটো প্ৰয়োজন যদি আছে। এইটো কোৱা নাই যে ভগৱন্তক সোণৰ ফুল দিয়ক, ৰূপৰ ফুল দিয়ক, নহ'লে আমাৰ মানুহৰ মানসিকতাটো এনেকুৱা নিজৰ সোণৰ আঙঠিতে একদম পিয়'ৰ সোণ দিব দেই, নামঘৰত বোলে সোণৰ ফুল, এই সোণ পানী চৰাই দি দিয়ক, ক'ব নামঘৰত দিবলৈহে। জগতৰ ঈশ্বৰ, তেওঁক জানো থকাটো সম্ভৱ? প্ৰয়োজন নহয় সোণৰ ফুল দিয়াটো, ৰূপৰ ফুল দিয়াটো, কিন্তু যি ৰূপত দিয়া হৈছে শুদ্ধ ভাৱত। মই লাগিলে ইম্পিয়'ৰকৈ পিন্ধোঁ, ভগৱন্তক পিয়'ৰকৈ, কাৰণ তেওঁ আছে, তেওঁৰ দৃষ্টি আমাৰ ওপৰত আছে। আৰু সেই দ্ৰব্যৰ বস্তুৰ জৰিয়তে তেওঁৰ ভাৱটো আমাৰ গ্ৰহণ কৰে। নিশ্চয়কৈ ভগৱন্তই বুট, মাহ, কল এইবিলাক একো নাখায়, কিন্তু ভগৱন্তই তাৰ জৰিয়তে ভাৱটো গ্ৰহণ কৰে। আৰু চাওকচোন দেউৰীজনে ইমান সুন্দৰ সতৰ্কতাৰে শৰাইখন আগবঢ়ায়, আমাৰ শৰাইখন সম্পূৰ্ণ সাত্বিকভাৱে অৰ্পণ কৰে। সেইকাৰণে চাবচোন দেউৰীজনে শৰাইভাগ সজাওঁতে ইমান সতৰ্কতা অৱলম্বন কৰে। চাউলকেইটা দিও 7খন দিয়াব, মগুকেইটা দিও 7খন আঁতৰাব। কিছু কিছু সমাজত বুটকেইটা দিয়া নহয় শৰাই। কিয় দিয়া নহয়? তাত এটা দৰ্শন আছে, বুটত প্ৰাণ আছে, নহয়নে? তাত প্ৰাণ আছে। সেই বুটটো যদি আমি মাটিত পেলাই দিওঁ তাৰ পৰা গজালি ওলাব। প্ৰাণযুক্ত বস্তু সেই নৈবেদ্যৰ ঠগীখনত অৰ্পণ কৰা নহয়। দেউৰীজনে জানে কমলাটো যেতিয়া গুচাব তাত এনেকুৱা 2টা ফুটা ওলাই, যিটো 2টা ফুটাত গুটি নাথাকে, সেই 2টা ফুটাহে শৰাইৰ বাবে নিৰ্বাচন কৰিব। গুটি থাকিলে তাত বীজ আছে, বীজ থাকিলে প্ৰাণ। কিমান সাত্বিকভাৱে, নহয়নে? সেইটো দৰ্শন। আৰু সেই সাত্বিকভাৱে দিয়া ভাৱটো ভগৱন্তই গ্ৰহণ কৰে, তেতিয়া সেয়া প্ৰসাদ হয়। বুটমাহ নহয় নহয়, আমাৰ কি কোৱা হৈছিল? আজিকালিহে আমি বুটমাহ বুলি কওঁ, বুটমাহ, কিন্তু প্ৰকৃততে মাহ প্ৰসাদ। তাৰ জৰিয়তে ভাৱটো যুক্ত হয়। গতিকে এইখিনিৰ পৰা ভাৱ পৰিপুষ্ট হোৱাৰ মাধ্যম হৈছে এই মহাপুৰুষৰ নিয়মাৱলীখিনি। আৰু সেইবাবে কলিত এতিয়া জন্মগ্ৰহণ বাবে কলি যিকেইটা স্থানত আছে তাৰ প্ৰতি আমি সতৰ্ক হ'লোঁ। সতৰ্ক হোৱাৰ পাছতে এতিয়া নিজক এনেকুৱাকৈ প্ৰস্তুত কৰি ৰাখিব লাগিব। মহাৰাজ পৰীক্ষিতে যে পাহৰি গৈছিল যে তেওঁ থাকিবলৈ কলিক স্থান সোণতো দি থৈছিল। কাৰণ সেয়া চাওকচোন, মহাৰাজ পৰীক্ষিতে দিন বাগৰিলত কথা পাহৰিছে। যেতিয়া ৰাজভঁৰালৰ চন্দুকটো খুলি দেখিলে তাত এটা সুন্দৰ মুকুট দেখিলে, সেই মুকুটটো জৰাসন্ধৰ আছিল, আমি সকলোৱে জানো। ভীমে পৰাস্ত কৰি নি ৰাজভঁৰালত জমা কৰি দিছে। যেতিয়া সোণৰ সুন্দৰ মুকুটটো দেখিলে, যা পৰীক্ষিতৰ পিন্ধি যাবলৈ মন গ'ল। এতিয়া এইখিনিতে এটা দৰ্শন আছে চাবচোন। আমাৰ যে কোৱা হয় যে কোনোবাই ব্যৱহাৰ কৰা বস্তু সকলোৱে ব্যৱহাৰ কৰিব নালাগে, যে কিয় কয় জানেনে? এতিয়া জৰাসন্ধ কিমান চাবলৈ গ'লে কিমান এটা মহাপাপী অসুৰ আছিল। সেই ব্যক্তিজনে মূৰত পিন্ধা মুকুটটোতো তেওঁৰ সেই বেয়া গুণৰ প্ৰভাৱ আছে। সেইকাৰণে আমাৰ যে বেলেগৰ কাপোৰ পিন্ধিব নাপায় নহয়। ইয়াতো এটা অকণমান চিন্তা এটা আছে সংস্কাৰমুখী, কাৰণ আমি নাজানো সেই বস্তুটো কোনে কি ভাৱত প্ৰয়োগ কৰিছে। সেইকাৰণে আমাৰ সকলোৱে চাবচোন, এটা সময় আছিল সকলোৰে ঘৰখনতো ব্যৱহাৰ কৰা সকলোৱে বস্তুবিলাক বেলেগ বেলেগ, কাপোৰ কানিৰ পৰা বাচন বৰ্তনলৈকে। কিয়? কাৰণ আমি কাৰোবাক বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু কাৰ ভাৱ কোনটো স্তৰত আছে সেইটো আমি নাজানো। আনৰ ভাৱ এটা আমাক যাতে প্ৰভাৱিত কৰিব নোৱাৰে ইমান সতৰ্কতা অৱলম্বন কৰা হৈছিল।
সেইবাবে সেই জৰাসন্ধৰ মুকুটটো ইমান অত্যাচাৰী অহংকাৰী ৰজাজনৰ মুকুটটো যেতিয়া ৰজা পৰীক্ষিতে পিন্ধিল তেতিয়া নিশ্চয়কৈ তাৰ প্ৰভাৱ এটা সেই মুকুটটোতো আছে আৰু লগতে তাত আৰু ইন্ধন যোগাই দিলে তাত থকা কলিৰ প্ৰভাৱে আৰু কলিৰ প্ৰভাৱত সেই মুকুট পিন্ধাৰ লগে লগে মহাৰাজ পৰীক্ষিতে মৃগয়া কৰিবলৈ মন গ'ল মৃগ খেদি গ'লগৈ কাহিনীটো সকলোৱে জানো পিছত অভিশাপ পালে অভিশাপ পোৱাৰ পাছত এতিয়া চিন্তাটো কি কৰিছে যে গৃহ অন্ধকূপত কৰিলো মই পাপ কৃষ্ণৰেহে প্ৰসাদত পাইলুৰি শিখাব জানন্ত বিফলে মৰে সন্তৰ সন্ততি সাপ দিয়াই উপজাইলা মোৰ বীৰকতি মৰিবলৈ অভিশাপ পাইছে কিন্তু চিন্তা কৰিছে কি জীৱনটো অতদিন মই ৰাজ্য ভোগৰ নামতে পাৰ কৰিলোঁ এতিয়া ঈশ্বৰ কৃষ্ণই মোক এই অভিশাপৰ জৰিয়তে মনলৈ বৈৰাগ্যৰ ভাৱটো আনি দিছে যে মোৰ হাতত আৰু 7টা দিনহে আছে এই 7টা দিনত যদি মই নিজে গতি নাপাওঁ তেতিয়া আকৌ কি কীট পৰুৱা হৈ জন্মগ্ৰহণ কৰিবলৈ তাৰ একো গেৰাণ্টি নাই গতিকে মই সতৰ্ক হ'ব লাগে গতিকে আমি প্ৰথমতে জিজ্ঞাসা কৰিলোঁ আশ্ৰয়লৈ গ'লোঁ দয়াভাৱ আনিলোঁ অহং ত্যাগ কৰিলোঁ ভাৱনা ৰাখিলোঁ ঠিক আছে তাৰ লগতে কলিৰ প্ৰভাৱৰ পৰা যাতে মুক্ত হৈ থাকোঁ সেইকাৰণে কলি থকা স্থানকেইটা জীৱনৰ পৰা আঁতৰাই দ্বিতীয়তে প্ৰয়োজন হ'ব মহাৰাজ পৰীক্ষিতৰ সতৰ্কতাটো আৰু ঋষি সিংগীয়ে ইমান ভাবি চিন্তি ৰজা পৰীক্ষিতক অভিশাপ দিছে চাওকচোন সমীক মুনিক যেতিয়া অপমান কৰিলে তেওঁৰ পুত্ৰ ঋষি সিংগীৰ খং উঠিলত ৰজা পৰীক্ষিতক অভিশাপ দিলে যে তোমাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব ইমানেই যদি খং উঠিছিল তেতিয়া দুদিনতে মৰি থাক বুলি নকলে কেলে আজিয়ে তুমি মৰি থাকা বুলি নকলে কেলে 7 দিন ইমান পৰিকল্পনা কৰি অভিশাপ দিলে যে 7 দিনৰ পাছতহে তুমি মৰিবা কাৰণ চাওকচোন মনুষ্যৰ জন্মই হওক বা মৃত্যুই হওক এই 7টা দিনতেই সম্ভৱ এই 7টা দিনক বাদ দি কাৰো জন্মও নহয় মৃত্যুও নহয় গতিকে আমাৰো মৃত্যু ৰজা পৰীক্ষিতৰে মৃত্যু যে 7 দিনৰ পাছত হৈছিল এনেকুৱা নহয় 7টা দিনৰ ভিতৰতে আমাৰ মৃত্যু নিশ্চিত সেইকাৰণে পাৰ হৈ যোৱা দিনবোৰ গ'ল আৰু এতিয়া অনাগত দিনবিলাক যেতিয়া আমি ঈশ্বৰ ভক্তিত সম্পূৰ্ণ নিষ্ঠা সহকাৰে বাকী প্ৰতিটো জীৱনৰ পল পাৰ হয় তাৰ বাবে সষ্টম হোৱাৰ বাবে আৰম্ভণি ইন্ট্ৰডাকশ্যনটো আমাক দিলে প্ৰথম স্কন্ধই ইয়াৰ পাছত মহাৰাজ পৰীক্ষিত পুনৰ কলৈ গৈছে শুকদেৱৰ আশ্ৰয়লৈ প্ৰথমতে কৈ দেখুৱাইছে যে ঋষিসকলত আশ্ৰয় আৰু সেই মহাৰাজ পৰীক্ষিত স্বয়ং অৰ্জুনৰ নাতি হোৱাৰ পাছতো গৰ্ভতে ভগৱন্তৰ দৰ্শন কৰাৰ পাছতো কলিগ্ৰস্ত হৈ অনুতাপ অনুভৱ কৰি কাৰ ওচৰলৈ গৈছে সন্ত সংগলৈ শুকদেৱক কিন্তু ৰজা পৰীক্ষিতে বিচাৰি যোৱা নাছিল শুকদেৱ নিজেই আহিছিল মহাৰাজ পৰীক্ষিতে মুক্তিৰ বাবে যেতিয়া বিভিন্ন ঋষিসকলৰ ওচৰলৈ সাধন বিচাৰি গ'ল তেতিয়া ক'লে কোনোবাই তপ কৰা জপ কৰাৰ কথা মহাৰাজ পৰীক্ষিতে ভাবিলে যে 7 দিনৰ ভিতৰতেতো ইমানখিনি সম্ভৱ নহয় গতিকে উপায় বিচাৰি পেলাই গংগাৰ তীৰতে তেওঁ একান্ত মনে বহি আছে তেনেকুৱাতে তেওঁৰ সেই স্থানলৈ আগমন ঘটিছে শুকদেৱলৈ আমি যদি ভগৱন্ত সম্পৰ্কীয় কিবা এটা বিচাৰিছোঁ তেতিয়া আমাৰ সামৰ্থ্যতা নাই যে আমি নিজেই বিচাৰি যাম যদি ভাৱটো প্ৰস্তুত হৈছে অন্তৰত তেতিয়াহ'লে ভগৱন্তই তাক জীৱনলৈ আগমন ঘটাই দিয়ে যিদৰে মহাৰাজ পৰীক্ষিতে মুক্তিৰ বাবে উপায় বিচাৰিছিল সেইকাৰণে প্ৰত্যক্ষ ৰূপত সেই স্থানলৈ শুকদেৱৰ আগমন ঘটাই দিলে আৰু যেতিয়া শুকদেৱৰ আশ্ৰয় গ্ৰহণ কৰিলে গতিকে শুকদেৱক সুধিছে কি যে ম্ৰিয়মানৰে ইটো সংসাৰত কৰিবে কোন কৰ্ম ক যে হে শুকদেৱ মই এতিয়া মৰিবলৈ অভিশাপ পালোঁ 7টা দিনহে মোৰ হাতত আছে গতিকে মই কি কৰিম এইটো সোধা নাই ম্ৰিয়মানৰে যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰ্ম কৰা উচিত বিস্তৰি কওঁ আৰু সেই শুকদেৱৰ আগমতে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছিল গতিকে আমিও আধ্যাত্মিক গুৰুজনৰ ওচৰত এইটো ভাৱনালে যে আমাৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰাৰ প্ৰয়োজন সেইবাবে দ্বিতীয় স্কন্ধত বিদুৰ মৈত্ৰেয় সংবাদৰ যেতিয়া প্ৰসংগ হৈছে প্ৰথমতে ভাগৱত ধৰ্ম যি ভাগৱত ধৰ্ম পূৰ্বতে বোলে খতাংগ নামৰ এজন ৰজা আছিল তেওঁ দুই দণ্ড মানে 1 মিনিটৰো অৰ্ধাংশ সিমানকণ সময়ত সমৰ্পণ ভাৱত ঈশ্বৰক চিন্তা কৰি শৰীৰ এৰা কাৰণেই বোলে তেওঁ পৰম গতি প্ৰাপ্ত কৰিছিল কিন্তু তাৰ বিপৰীতে বোলে যাৰ কৰ্ণপথক নগৈল দামোদৰ পশুটো অধমহিতো অজ্ঞানী বৰ্বৰ অৱজ্ঞাৰ স্থলিহিত কুকুৰ সদৃশ বিষ্ঠা ভুঞ্জি কৰে যেন শুকৰে
সৰিষ ওতে যেন কন্ত কচু বায়াতি মৰে গাধে ভাৰ বায়া মনে আনন্দ ককৰে হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ এহি চাৰি গোটা পশু পতন্তৰ সেই ভাগৱত ধৰ্মই কৈছে যাৰ কৰ্ণপথক নগৈল দামোদৰ ভগৱন্ত নাম ৰূপত কৰ্ণপথেদি বোলে ভকতৰ হিয়াত প্ৰৱেশ কৰে ইয়াৰ জৰিয়তে ভগৱন্তৰ নাম ৰূপত হিয়াত প্ৰৱেশ কৰিব লাগিব আৰু হিয়াত প্ৰৱেশ কৰিছেনে নাই কৰা সেইটো আমি নিজকেতো চাব পাৰোঁ কথা প্ৰসংগত ওলাই যায় উজুতিটো খাওঁতে খুন্দাটো খাওঁতে মুখৰ পৰা কি ওলাইছে গাঁৱলীয়া শব্দ এটা যদি ওলাইছে তেতিয়াহ'লে জানিব লাগে আৰু তেতিয়াহ'লে ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি জড়িত হোৱা নাই কাৰণ ইয়াত নাম থাকিলেহে মুখেৰে নাম ওলাব যদি ইয়াত নাম নাই তেতিয়াহ'লে মুখেৰে নাম কেনেকৈ ওলাব এইটো সৎসংগৰ প্ৰভাৱ ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ভগৱন্তৰ নাম ওলাব কিন্তু বিপদৰ সময়ত উজুতিটো খাওঁতে খুন্দাটো খাওঁতে সেইখিনি সময়ত ভগৱন্তৰ নামটো স্মৰণ হৈছেনে নাই হোৱা আৰু নামটো স্মৰণ হোৱাৰ লগতে তেওঁৰ ৰূপটো চিন্তা কৰাৰ প্ৰয়োজন এতিয়া কৃষ্ণ কৃষ্ণ বুলি কৈ আছোঁ কৃষ্ণ বুলি যদি কৃষ্ণৰ ৰূপটোনো কেনেকুৱা নহয়নে বিয়াখন বোলে ক'বলৈ গ'লে এনেকুৱা হয় কোনোবাই বোলে একদম ভাল চোলা এটা পিন্ধি আহিছে একদম চকুটো তালে যায় বা ধুনীয়া লাগিছে দেই চোলাটো কোনোবাই দামী চেইন এডাল পিন্ধি আহিছে দামী ঘড়ী এটা পিন্ধিছে চকুটো তালে যায় ঠিক আছে কোনো দুখ নাই ভগৱন্তইনো কি কি পিন্ধি আছে সেইটোলৈ আমাৰ দৃষ্টিটো গৈছেনে নাই যোৱা সেইবাবে মহাপুৰুষে কি ধ্যান দিলে ভগৱন্তৰ অৰুণ চৰণৰ পৰা ধ্বজ বজ জব অংকুশ পংকজ এই পঞ্চচিহ্নযুক্ত অৰুণ চৰণৰ পৰা ক্ৰমাৎ আগবাঢ়ি বোলে একদম কিৰীটিলৈকে শিৰৰ মুকুটটোলৈকে পুনৰ মুকুটটোৰ পৰা চৰণলৈকে ভগৱন্তৰ ৰূপটো চিন্তা কৰিব লাগে ভগৱন্ত এলা পেচা নহয় ৩২ প্ৰকাৰৰ অলংকাৰেই পিন্ধে সেই ৩২ অলংকাৰো নিৰ্দিষ্ট নিৰ্ণয় আছে কৃষ্ণ কৃষ্ণ বুলি আমি কৈ আছোঁ এতিয়া শব্দটোতেই থাকিলে নহ'ব কৃষ্ণৰ ৰূপটোলৈও যাব লাগিব তেতিয়াহে কৃষ্ণৰ চিন্তন হ'ব কৃষ্ণ বুলি ক'লে আমি সাধাৰণতে কিবা বাঁহী বজাই থকা এজন আৰু ঈশ্বৰ পুৰুষ কিন্তু সেয়াই কৃষ্ণৰ সম্পূৰ্ণ অভিব্যক্তি নহয় নহয় ভগৱন্তৰ সম্পূৰ্ণ শ্ৰীঅংগত কি কি বস্ত্ৰ পৰিধান কৰিছে তেওঁৰ মুখত থকা সেই হাঁহিটোলৈকে তাৰ একোটা আধ্যাত্মিক নিৰ্ণয় আছে গুৰুৰ ওচৰলৈ গ'লে গুৰুৱে সকলো বুজাই দিয়ে সেই ৰূপটো দৰকাৰ প্ৰথমতে সেইকাৰণে আমি অপৰাধযুক্ত হৈ নাম লওঁ মানে আমি নাজানো যে নাম কেনেদৰে ল'ব লাগে ইত্যাদি ইত্যাদি যিখিনি যাৱতীয় কথা দ্বিতীয়তে আমি অপৰাধ শূন্য হৈ নাম ল'বলৈ হ'লে ভগৱন্তৰ নামৰ সৈতে ৰূপটো দৰকাৰ এই ৰূপটো আহিলেহে সেই বিপদৰ সময়ত ভগৱন্তৰ স্বৰূপটো কৃষ্ণ বুলি কোৱাৰ লগে লগে চকুৰ আগলৈ স্বৰূপটো ভাহি আহিব কিন্তু মই মুখেৰে কৃষ্ণ বুলি কৈ যদি ল'ৰাটোলৈ মনত পৰে তেতিয়াহ'লে কেনেকৈ তাৰ পৰা গতি শুদ্ধ হ'ব জানো যে ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন দেৱ কলেবৰম তং তমেৱতী কুন্তয় সদা তৎ ভাৱ ভাবিত অন্তিম সময়ত যাক উচ্চাৰণ কৰি মৰে সেই বুলি কোৱা হোৱা নাই যাক চিন্তা কৰি শৰীৰ এৰে সেই অনুৰূপতেই জীৱই গতি পায় মুখেৰে মই কৃষ্ণ বুলি কৈছোঁ ঠিক আছে সেই ভগৱন্তৰ নামৰ কিন্তু কৃষ্ণ শব্দটিৰ লগতে ভগৱন্তৰ ৰূপটোতো আহিব লাগিব আৰু সেই ৰূপটো চিন্তা যদি আমি এইটো সময়ৰ পৰা অভ্যাস নকৰোঁ তেতিয়া অন্তিম সময়ত কেৱল কৃষ্ণ বুলি কৈ দিলে তেওঁৰ ৰূপটো অহাটো সংসাৰ আটাইতকৈ টান কাম মানুহে যদি বিচাৰে বোলে ব্ৰহ্মপদতো অধিষ্ঠিত হ'বগৈ পাৰে নিজৰ পুণ্য বলেৰে কিন্তু সংসাৰ আটাইতকৈ ডাঙৰ টান কামটো হৈছে কি অন্তিম সময়ত ঈশ্বৰক চিন্তা কৰাটো বৰ টান কাম আমি নিজে ক'বও নোৱাৰোঁ যে আমি ইমানখিনি চৰ্চা কৰিছোঁ ঈশ্বৰক চিন্তা কৰি শৰীৰ এৰিম সেইকাৰণে ঈশ্বৰৰ ওচৰত মাত্ৰ আমি এটা ভাৱনাই ৰাখিব পাৰোঁ যে প্ৰভু তোমাৰ যে গুণনাম লৈছোঁ লোৱা সময়কণ তোমাক চিন্তা কৰা সময়কণ যাতে কায় মন বাক্য তিনিটা বস্তু তোমাতেই থাকে আৰু মই নিজৰ কৰ্ম অনুসাৰে যি গতিয়েই নাপাওঁ কিয় তোমাৰ স্মৰণৰ পৰা যাতে মই বিলগ্ন নহওঁ তেতিয়া ভগৱন্তৰ দয়া উপজিব কিন্তু যদি চতুৰতাটো কৰোঁ তেতিয়াহ'লে ভগৱন্তই আপোনাৰ মোৰ লগত যদি চতুৰতা কৰিবলৈ হ'লে তেতিয়াহ'লে ভাবি থাকোঁতেই জীৱনটো গুচি যাব সেইবাবে কোৱা হৈছে ভগৱন্তৰ নাম কৰ্ণপথেদি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব লাগিব তেতিয়াহে কৃষ্ণ সূৰ্য উদিত হ'ব নহয়নে তেতিয়াহে নাম ধৰ্ম বিদিত হ'ব কৃষ্ণ সূৰ্য পূবতো নহয় পশ্চিমতো নহয় হৃদয়ত হ'ব এই মনৰূপী মথুৰাত হৰি কথা মঠিব লাগিব তেতিয়াহ'লে হৰি ব্যক্ত হ'ব কিন্তু ইয়াত যদি মথন সম্ভৱ নহয় তেতিয়ালৈকে ভগৱন্ত বস্তু বিদিত নহয় আৰু যাৰ অন্তৰত সেই ভাৱনা সৃষ্টি হোৱা নাই তাক কাৰ লগত তুলনা কৰিছে অৱজ্ঞাৰ স্থলী সিটো কুকুৰ সদৃশ কুকুৰটোক আৰু কোনোবাই পোহনীয়া কৰে সাধাৰণ স্তৰটো অৱজ্ঞা কৰে ন জীৱ হিচাপত
কুকুৰটোৰ প্ৰতি অসন্মানৰ কথা কোৱা নাই, কিন্তু কুকুৰটোক সাধাৰণ মানসিকতাত যেনেকৈ কুকুৰ বুলি ক'লে এই য'ত ত'ত যি টি ভ্ৰমি আহিছে, আমি ঘৰটো সহজতে বাহিৰত ঘূৰি ফুৰা কুকুৰটোক সোমাবলৈ নিদিওঁ, নহয়নে? যিদৰে সেই কুকুৰটোৰ প্ৰতি ভাৱনা মানুহৰ আছে। শুৱে বিষ্ঠা ভুঞ্জীয়া শুকৰো হস্তপুষ্ট। গাহৰিয়েওচোন বিষ্ঠা খাই পেলাই একদম পূৰা শকতাৱত হয়, সেইবুলি আমি গাহৰিটোক প্ৰশংসা কৰোঁ জানো? খাই বৈ শকতাৱত হৈছে দেই, আৰু জৰুৰী নহয় বোলে মাছে মঙহে এগাল খাই পেলাই শক্তিশালী খোৱাটো। শক্তিশালীটোৰ গাহৰিটোও হৈছে। উটে যেন কণ্টক চুবাই আতি মৰে। উটে লোভতে কাঁয়েত চুবাই, কেকটাছ চুবাই বোলে দুখ অনুভৱ কৰে। হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ, এহি চাৰি গোটা পশু পত্তম দৰদাৰ। আমি এইটো কোৱা নাই যে আপোনালোকে আমাৰ কথা শুনি থাকক, আমি নিজৰ বুদ্ধিৰে ঢুকি পোৱা আধাৰতহে কৈছোঁ। কিন্তু ভাগৱতৰ বাক্য, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি অৰ্থ পাইবে যেই সেইজন। বৈকুণ্ঠৰ অধিপতি ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ বাক্য হৈছে ভাগৱত। মোৰ কথা নুশুনিলে কোনো দুখ নাই, কিন্তু ভাগৱতৰ কথা নুশুনিলে স্বয়ং ভগৱন্তৰ কথাকে অৱজ্ঞা কৰা হ'ব। আপোনাৰ ঘৰত গৈ যদি মই আপোনাৰ কথাত গুৰুত্ব নিদিওঁ, আপুনি জানো ভাল পাব? নিশ্চয়কৈ নাপায়। এতিয়া ভগৱন্তৰ গৃহত আহি ভগৱন্তৰ কথাত গুৰুত্ব নিদিলে নিশ্চয়কৈ ভগৱন্তও আপোনাক মোক ভাল নাপায়। গতিকে ভক্তি মাৰ্গটোত সৰলতাৰে আমি আগবাঢ়িব পাৰোঁ, যুক্তি তৰ্কৰে নহয়। অন্তৰত সৰলতাৰ ভাৱ লাগে। ইয়াৰ পাছতে প্ৰসংগ হৈছে বিদুৰ মৈত্ৰেয় সংবাদৰ, য'ত মহৰ্ষি মৈত্ৰেয়, ব্যাসদেৱৰ শিষ্য মহৰ্ষি মৈত্ৰেয় বিদুৰক ভগৱন্তৰ গুণলীলাৰ কথা বৰ্ণনা কৰিছে। এতিয়া ভগৱন্তৰ 5 প্ৰকাৰ অৱতাৰ আছে: অংশ অৱতাৰ, অংশাংশ অৱতাৰ, আৱেশ অৱতাৰ, অংশ অৱতাৰ, অংশাংশ অৱতাৰ, আৱেশ অৱতাৰ আৰু পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ। এই 5 প্ৰকাৰৰ অৱতাৰৰ ভিতৰত অংশ অৱতাৰ হৈছে মৎস্য আদি কৰি শৰীৰ অংশ অৱতাৰসকল। মৎস্য কুৰ্ম ইত্যাদি হৈছে ভগৱন্তৰ অংশ অৱতাৰ। অংশাংশ অৱতাৰ প্ৰদ্যুম্ন অনিৰুদ্ধ ইত্যাদি হৈছে ভগৱন্তৰ অংশাংশ অৱতাৰ। আৱেশ অৱতাৰ কপিলদেৱ, ঋষভদেৱ ইত্যাদি হৈছে যিসকল যোগমাৰ্গ প্ৰৱৰ্তনৰ বাবে আহিছে, তেওঁলোক হৈছে আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ ভগৱান ৰামচন্দ্ৰ হৈছে পূৰ্ণ অৱতাৰ, আৰু পৰিপূৰ্ণতম অৱতাৰ হৈছে ভগৱন্ত কৃষ্ণ। আমি যদিও পূৰ্ণ কৃষ্ণ ভগৱন্ত বুলি কওঁ, কিন্তু কৃষ্ণৰ স্বৰূপটো হৈছে পৰিপূৰ্ণতম অভিব্যক্তি। এই বাকী 4 প্ৰকাৰৰ যি অৱতাৰ আছে, এই 4 অৱতাৰ নিৰ্দিষ্ট সময়ত অহাৰ পাছত ভগৱন্তৰ ব্ৰহ্মজ্যোতিতেই লয়প্ৰাপ্ত হয়, আৰু ভক্তজনৰ আস্থা যদি সেই নিৰ্দিষ্ট ৰূপটোত জড়িত হয়, তেতিয়াহ'লে ঈশ্বৰৰ ব্ৰহ্মজ্যোতিত প্ৰকাশমান সেই অৱতাৰসকলৰ স্ব যিবিলাক লোক আছে, সেই লোকবিলাক প্ৰাপ্ত কৰে। কিন্তু গোলোক বৈকুণ্ঠ, সপ্ত বৈকুণ্ঠৰ ঊৰ্ধত যিখন বৈকুণ্ঠ আছে, শ্বেতবিলাক, শান্তনুবিলাক, কনকদন্তবিলাক, পংকজবিলাক, সনাতনবিলাক গোলোক, সেই গোলোকৰ নিবাসী ভগৱন্ত কৃষ্ণ হৈছে ভগৱন্তৰ পৰিপূৰ্ণতম অভিব্যক্তি, যি আৰ্হি আমাৰ নামঘৰ স্থাপন কৰা হয় সপ্ত বৈকুণ্ঠৰ আৰ্হি ৰূপত। বৈকুণ্ঠৰ 7টি ভাগৰ আৰ্হিতে আমাৰ এই আসন ভাগ প্ৰতিষ্ঠা কৰা হয়, আৰু সেই পৰিপূৰ্ণতম অভিব্যক্তি ভগৱন্ত কৃষ্ণ হৈছে পূৰ্ণস্বৰূপ সৰ্বেশ্বৰ। সেইবাবে তেওঁৰ স্বৰূপটো 3টা ৰূপত প্ৰকাশ কৰা হৈছে। সৎ চিত আনন্দ, যেতিয়া কোনো নাছিল তেওঁ তেতিয়াও আছে, আজি আপুনি মই আছোঁ তেওঁ এতিয়াও আছে, যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব। চিত, জীৱ যিহেতু অপূৰ্ণ, সেইকাৰণে এই শৰীৰৰ ওপৰত মায়া আৰু কালৰ প্ৰভাৱ আছে, কিন্তু ভগৱন্তৰ দিব্য শৰীৰত মায়া আৰু কালৰ প্ৰভাৱ নাই। ভগৱন্তক ভাৱে পূৰণ পুৰুষ বুলি কোৱা হয়। অনাদিকালৰ পৰা আছে যদিও তেওঁ শৰীৰত বয়সৰ প্ৰভাৱ নাই। কেতিয়াও ভগৱন্তক বৃদ্ধ ৰূপত শাস্ত্ৰত বৰ্ণনা কৰা হোৱা নাই, এজন নৱ যৌৱন প্ৰাপ্ত যুৱকৰ বা ব্যক্তিত্বৰ ৰূপত। কিয়? কাৰণ সেই দিব্য শৰীৰত স্থান কাল মায়াৰ কোনো প্ৰভাৱ নাই, সেইবাবে তেওঁ চিত। আনন্দ, এই জীৱৰ শৰীৰতো আনন্দৰে এক অংশ আছে, সেইকাৰণে আমি জীৱনত যিমানবিলাক কাম নকৰোঁ কিয়, সকলো কামৰ অন্তঃকৰণত আমাৰ উদ্দেশ্যটো কি? আনন্দ অনুভৱ কৰা, সুখ অনুভৱ কৰাটো। আনন্দ কিয় লাগে? কাৰণ আমি হৈছোঁ ফিৰিঙতিসমূহ, জুইকুৰা হৈছে ভগৱন্ত কৃষ্ণ, গতিকে জুইকুৰাৰ প্ৰকৃতি এই জীৱদেহতো আছে। আৰু এই জীৱই যেতিয়ালৈকে সেই পৰিপূৰ্ণতম ভগৱন্ত কৃষ্ণক নাপায়গৈ, তেতিয়ালৈকে সংসাৰত কাহানিও তৃপ্ত হ'ব নোৱাৰে। গোটেই পৃথিৱীৰ ধন সম্পদ দি দিলেও কোনেও ক'ব নোৱাৰে যে মই আৰু তৃপ্ত হৈ গ'লোঁ, মোক আৰু একো নালাগে। শাৰীৰিক স্তৰত হ'লেও কিবা এটা প্ৰয়োজন থাকিবগৈ, কাৰণ সংসাৰত এনেকুৱা কোনো মাধ্যম নাই যি পূৰ্ণ সুখৰ অনুভৱ কৰাব পাৰে। তাৰ বিপৰীতে ভগৱন্তৰ নামে কিন্তু পাৰে। সেইকাৰণে নামতিজনে একে নামকে গাই থাকিলেও, একে ভাগৱত পঢ়ি থাকিলেও কোনেও ক'ব নোৱাৰে যে একেখিনিকে শুনি শুনি আমনি লাগিছে বুলি। তাৰ বিপৰীতে যিমান ভাৱপূৰ্ণভাৱে তেওঁ নামষাৰ লয় বা নামষাৰ কীৰ্তন কৰে, বুজি নাপাওঁ কি লাগিলে মনত আনন্দ বৃদ্ধি পায়।
তাৰ বিপৰীতে মানুহৰ নাম গাই থাকিলে তাত কিন্তু আনন্দ অনুভৱ নকৰে। এতিয়া সেই দ্বিতীয় স্কন্ধৰ শেষৰ ফালে ভাগৱতৰ 10টি লক্ষণ বৰ্ণনা হৈছে। সৰ্গ আৰু বিসৰ্গ। সৰ্গ হৈছে ভগৱন্তৰ বৈকৃত সৃষ্টি, অৰ্থাৎ ভগৱন্তই কিদৰে এই সংসাৰখনত তত্ত্বসমূহ ৰচনা কৰিলে। আৰু বিসৰ্গ হৈছে ব্ৰহ্মাদেৱৰ প্ৰাকৃত সৃষ্টি, ব্ৰহ্মাদেৱে কিদৰে প্ৰজা সৃষ্টি কৰিলে। আৰু এই দুই লক্ষণৰে বৰ্ণনাৰ জৰিয়তে আৰম্ভ হৈছে ভাগৱতৰ 3য় স্কন্ধ। সম্পূৰ্ণ 33টি অধ্যায়, 2টি খণ্ড। প্ৰথম অংশ হৈছে অনাদি পাতন, য'ত ঈশ্বৰৰ বৈকৃত সৃষ্টি তত্ত্বসমূহৰ সৃষ্টিৰ বৰ্ণনা আগবাঢ়িছে। আৰু দ্বিতীয়টি অংশ হৈছে কপিল চৰিত, য'ত ভগৱন্ত প্ৰত্যক্ষ আদেশত ব্ৰহ্মাদেৱে কিদৰে প্ৰজা সৃষ্টি কৰিছিল তাৰ আধাৰত কপিল প্ৰভুৰ চৰিত্ৰ প্ৰকাশ পাইছে। এতিয়া ভগৱন্তৰ প্ৰত্যক্ষ আদেশত যেতিয়া ব্ৰহ্মাদেৱে এই 14 ভুৱন ৰচনা কৰিলে, 14 ভুৱন ৰচনা কৰাৰ পাছত ভগৱন্তই ব্ৰহ্মাদেৱক আদেশ দিলে যে হে প্ৰজাপতি, তুমি এতিয়া সংসাৰ ধৰ্ম ৰক্ষাৰ অৰ্থে প্ৰজা সৃষ্টি কৰা, অৰ্থাৎ জীৱসকলক জীৱৰ শৰীৰ সৃষ্টি কৰা। আৰু এই জীৱৰ শৰীৰ সৃষ্টি কৰিবলৈ ব্ৰহ্মাদেৱক যেতিয়া আদেশ দিলে তেতিয়া ব্ৰহ্মাদেৱে পোনপ্ৰথমতে সংকল্প কৰাৰ মাত্ৰকে, কাৰণ এনেকুৱা এটা প্ৰশ্ন কেতিয়াবা হয় যে ব্ৰহ্মাদেৱৰ পৰাই 9জন প্ৰজাপতিৰ সৃষ্টি হৈছিল। এতিয়া ব্ৰহ্মাদেৱেতো তেতিয়া বিয়া পতা নাছিল, তেতিয়াহ'লে বোলে 9জন প্ৰজাপতি কেনেকৈ সৃষ্টি হ'ল? তাৰ উত্তৰ হৈছে কি যে দিব্য লোকসমূহত সংকল্পৰ জৰিয়তে সকলো কৰ্ম হয়। যিদৰে এই ভৌতিক জগতখনত সন্তান সৃষ্টি হ'বলৈ স্ত্ৰী পুৰুষৰ মিলন হ'ব লাগিব, তাৰ জৰিয়তেহে সন্তান সৃষ্টি সম্ভৱ। কিন্তু ঊৰ্ধ্ব লোকসমূহত সেইটো নহয়। ঊৰ্ধ্ব লোকসমূহত শৰীৰৰ সেই বাধ্যবাধকতা নাই, সংকল্পৰ জৰিয়তে। যিদৰে ভগৱন্ত নাৰায়ণেও সৃষ্টি ৰচনা কৰিছে সংকল্পৰ জৰিয়তে। মানুহৰ জীৱনতো আমি চাব পাৰোঁ, কিবা এটা কাম কৰাৰ আগমুহূৰ্তত আমি মনতে ভাবোঁ, পৰিকল্পনা কৰোঁ, নহয়নে? অনুষ্ঠানটোতো পতাৰ আগমুহূৰ্তত ৰাইজে গোট খাই প্ৰথমতে মানসিকভাৱে এটা ৰূপ কল্পনা কৰিলে, সংকল্প ল'লে, তাৰ পাছতহে কৰ্মলৈ আগবাঢ়িছে। কিন্তু দিব্য লোকসমূহত সংকল্প মাত্ৰকে কৰ্ম হয়। আৰু সেই সংকল্প মাত্ৰকে পোনপ্ৰথমতে ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টি কৰোঁতে তেওঁৰ পৰা সৃষ্টি হৈছিল পঞ্চপৰ্বা অবিদ্যা, তম মোহ তামিশ্ৰ, মহামোহ আৰু অন্ধ তামিশ্ৰ। যেতিয়া পঞ্চপৰ্বা অবিদ্যা সৃষ্টি হোৱা দেখিলে তেতিয়া ব্ৰহ্মাদেৱে ভাবিলে যে ঈশ্বৰে মোক ভাল সৃষ্টি কৰিবলৈহে দিছিলে, কিন্তু মই সংকল্পৰ জৰিয়তেচোন 5 প্ৰকাৰ অবিদ্যাহে সৃষ্টি কৰিবলৈ, গতিকে পঞ্চপৰ্বা অবিদ্যাক বাদ দিলে। ইয়াৰ পাছতে তেওঁ বৈৰাগ্য ভাৱত স্থিত হৈ সংকল্পৰ জৰিয়তে সৃষ্টি কৰাৰ বাবে তেওঁৰ পৰা সৃষ্টি হ'ল 4জন কুমাৰ, চতুৰ কুমাৰ, 4 সিদ্ধ, নহয়নে? আৰু সেই 4 কুমাৰক সৃষ্টি কৰাৰ পাছত যেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে আদেশ দিলে যে হে পুত্ৰসকল, ঈশ্বৰৰ আজ্ঞা পালন কৰি তোমালোকে গৃহস্থী আশ্ৰমত প্ৰবৃত্ত হোৱা। কিন্তু সত্ত্বগুণত বৈৰাগ্য ভাৱত সংকল্পিত হৈ সৃষ্টি হোৱাৰ বাবে সেই 4 কুমাৰ সম্পূৰ্ণ উদাস ভাৱত নিজৰ স্বভাৱ পৰিপুষ্ট কৰি ব্ৰহ্মাদেৱৰ আগত ক'লে যে হে পিতৃ, যে আমি বৈৰাগ ভাৱত জন্ম হৈছোঁ, সংসাৰ ধৰ্ম পালনত আমাৰ কোনো লিপ্সা নাই, গতিকে আমি গৃহস্থী আশ্ৰমত প্ৰৱেশ নকৰি নিত্য নিৰন্তৰ ভগৱন্তৰ নিৰ্মল গুণযশেই কীৰ্তন কৰি থাকিম, গতিকে তাৰ বাবেই তুমি আদেশ প্ৰদান কৰা। গতিকে পুত্ৰৰ সেই বৈৰাগ্য ভাৱ দেখি পুনশ্চ ব্ৰহ্মাদেৱে যেতিয়া সংকল্প কৰিলে, ইতিমধ্যেই পূৰ্বপলয়ৰ ঘটনা অনুক্ৰমে ব্ৰহ্মাদেৱৰ মনৰ পৰাই মানস ৰূপত স্থিত হোৱা নাৰদদেৱে প্ৰকট হৈছিল 3য় ৰূপত। আৰু তেতিয়া সেই নাৰদদেৱক প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছিল যে হে নাৰদ, তুমি গৃহস্থী আশ্ৰমত প্ৰবৃত্ত হ'ব। তেতিয়া নাৰদদেৱে ক'লে যে পিতা, মোৰ সংসাৰ ধৰ্মত কোনো লিপ্সা নাই, গতিকে মই সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'ব নোৱাৰোঁ। গতিকে নাৰদদেৱৰ সেই মনোভাৱ দেখি পেলাই 4ৰ্থবাৰৰ বাবে ব্ৰহ্মাদেৱে পুনৰ সংকল্প কৰি 9জন প্ৰজাপতিক সৃষ্টি কৰিছিল। অত্ৰি, পুলহ, পুলস্ত, ক্ৰতু, মৰিচি, অংগিৰাকে প্ৰমুখ্য কৰি 9জন ঋষি। আৰু সেই ঋষি 9জনক সৃষ্টি কৰি ব্ৰহ্মাদেৱে যেতিয়া প্ৰজা সৃষ্টিৰ বাবে উপদেশ দিছিল যে হে নৱ প্ৰজাপতি, তোমালোকে সংসাৰ ধৰ্ম ৰক্ষা কৰিলে 14 ভুৱনত প্ৰজা বিস্তাৰ কৰা। তেতিয়া তেওঁলোকে বাৰে বাৰে সংকল্প কৰিছিল যদিও সংসাৰলৈ আহি প্ৰজা সৃষ্টি হোৱা নাছিল। আৰু তেতিয়া দেখিলে ব্ৰহ্মাদেৱে যে 9জন প্ৰজাপতি সৃষ্টি কৰি তেওঁলোকক সংসাৰ ধৰ্মৰ প্ৰবৃত্ত হ'বলৈ সংসাৰলৈ পঠিওৱাৰ পাছতো সৃষ্টি কিয় আগবঢ়া নাই। তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰি দেখুৱালে যে তেওঁ ইতিমধ্যে সৃষ্টিৰ বাবে স্ত্ৰী তত্ত্বটো ব্যক্ত কৰা নাছিলে। আৰু এই ভৌতিক জগতখনত যেতিয়ালৈকে স্ত্ৰী পুৰুষ
সমপৰ্যায়লৈ নাহে তেতিয়ালৈকে সৃষ্টি ধৰ্ম ৰক্ষাটো সম্ভৱ নহয়। আৰু তেতিয়া ব্ৰহ্মাদেৱে বোলে সংকল্প কৰি তেওঁ ছায়াৰ পৰাই ঋষি কদৰ্মক সৃষ্টি কৰিছিল আৰু নিজৰ মনটোক মানসিকভাৱে দুভাগ কৰি প্ৰথম স্বয়ম্ভুৱ মনু আৰু তেওঁৰ বাওঁ অংশৰ পৰা সোঁ অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক উৎপন্ন কৰিছিল। সেইবাবে মনুষ্যৰ আদি পিতা বুলি কোৱা হয় স্বয়ম্ভুৱ মনুক। মনু উৎপন্নাতিথি মনুষ্য। আমি মনুষ্য বুলি কিয় কওঁ? কাৰণ মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। আৰু সেই স্বয়ম্ভুৱ মনুৰ আৰু দেৱী শতৰূপাৰ তিনিগৰাকী কন্যা সন্তান জন্ম হৈছিল, আকুতি, প্ৰসূতি, দেৱসূতি। আকুতিক বিয়া দিছিল ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক দিছিল দক্ষ প্ৰজাপতিলৈ, আৰু এই আই দেৱসূতিক দিছিল ঋষি কদৰ্মলৈ। ঋষি কদৰ্মকো যেতিয়া ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টিৰ বাবে উপদেশ দিছিল, তেতিয়া সেই ঋষি কদৰ্মই পোনপ্ৰথমতে বৈৰাগ্য ভাৱত প্ৰজা সৃষ্টি নকৰোঁ বুলি সংকল্প প্ৰকাশ কৰিছিল, যদিও বাৰে বাৰে কৰা প্ৰজাপিতা ব্ৰহ্মাৰ অনুৰোধত তেওঁ সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'বলৈ মান্তি হ'ল। আৰু তাৰ অনুক্ৰমে তেওঁ পোনপ্ৰথমতে আগবাঢ়িছে ঈশ্বৰৰ উপাসনালৈ। এতিয়া চাওকচোন, আমাৰ অসমীয়া সমাজতো এইটো ধাৰণা আছে যে যেতিয়া বিয়াৰ যা যোগাৰ হয়, আমাৰ আধ্যাত্মিক পৰম্পৰা এটা ৰক্ষা কৰি তামোল পাণ পেলোৱা ইত্যাদি এনেকুৱা এটা ধাৰেৰে আগবঢ়া হয়। গতিকে এইটো পৰম্পৰা পোনপ্ৰথমতে গুৰু ভকতক জনোৱা, ঈশ্বৰক জনোৱা, এই পৰম্পৰাটো সৌ সিদিনাৰ পুৰণি পৰম্পৰা নহয়। সেই স্বয়ম্ভুৱ মনুৰ কালৰ পৰা এই পৰম্পৰা চলি আহিছে। যেতিয়া ঋষি কদৰ্মক ব্ৰহ্মাদেৱে সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'বলৈ উপদেশ দিছিল, তেতিয়া ঋষি কদৰ্মই পোনপ্ৰথমতেই ছোৱালী চাবলৈ যোৱা নাই, পোনপ্ৰথমতেই গৈছে ঈশ্বৰৰ ওচৰলৈ, উপাসনালৈ। যাই হওক, সেইখিনি ক্ষেত্ৰত আমি পৰৱৰ্তী অংশত আগবাঢ়ি যাম। এতিয়া অকণ পাঠ আগবাঢ়িবলৈ সাজু হৈছে। কৃষ্ণ।